আপুনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত আপুনি MLA হৈছিলে। সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? নগাঁওখন আমি সকলো ফালৰ পৰা ডিপ্ৰাইভ হৈ থাকোঁ। ক'তো নোপোৱা কিতাপখন ৰুমিৰ পকৰত পাই বুলি চবেই জানে। আজিৰ শিশুৱে নিজে এতিয়া কিবা চিন্তা কৰি পেলাই কাম কৰাৰ হয়তো ক্ৰিয়েটিভিটিটো নাইকিয়াই হ'ল। নাইকিয়াৰ একমাত্ৰ কাৰণ কিন্তু মোবাইলটোৱে। 5টা বছৰত মানুহে মোক কৈছিলে যে ৰূপক শৰ্মাৰ ৰাস্তা বনোৱা MLA। এনেকুৱা কিবা কাম আছে নেকি যোনটো আপুনি কৰিম বুলি সপোন লৈ আছিলে কিন্তু আপুনি বিফল হ'ল, নোৱাৰিলে? নগাঁও কলেজক আপগ্ৰেডেশ্যন কৰিছে, কিন্তু তাতেতো ইউনিভাৰ্চিটি নহয়। ইউনিভাৰ্চিটিৰ জেগাটো কাৰণে বহুত কম। আমি 100 বিঘা মাটি দিয়াৰ পৰিকল্পনা কৰিছোঁ। ক'ত হ'ব এইটো? আপোনালোকে কেতিয়াবা ভাবেনে যে আপোনালোকে এইমছখন ধৰি ৰাখিব নোৱাৰিলে আপোনালোক বিফল হ'ল? হয়, আপুনি কওক যে এখন এয়াৰপৰ্ট লাগে। নাই, আমাক এইমছো লাগে। নগাঁৱত ইমান আমাৰ চিফ মিনিষ্টাৰ থাকিলে, বহুত ডাঙৰ নগাঁৱৰ লিডাৰ আছিলে। ৰাজেন গোহাঁই ডাঙৰীয়া আছিলে, বা আপোনালোকো বৰ্তমান বা পীযুষ হাজৰিকা ডাঙৰীয়া আছে। চ' তেনেকুৱা ইমান ডাঙৰ লিডাৰ, প্ৰভাৱশালী লিডাৰ থকাৰ পিছতো কিন্তু নগাঁওখন সেই যোৰহাটৰ লগত ফেৰ মাৰিব পৰা কিন্তু আজিও হোৱা নাই। সেই সময়ত জুবিনে কৈছে তই এতিয়া ৰাজনীতি যাবৰ কাৰণেতো সময় হোৱা নাই, কাৰণ সেই মৃত্যুৰ প্ৰায় 10-15 দিন আগতে মোক এদিন ৰাতি ফোনো কৰিছিলে। কৈছে এইজোপা গছ চা, মই যেতিয়া কথা কম লৰিব, মানে মইতো দেখা পোৱা নাইকিয়া। পবিত্ৰ মাৰ্ঘেৰিটা গায়ত্ৰী মহন্তৰ বিয়া। তেতিয়া জুবিনে মই কথা পাতিলোঁ যে আমি বৰযাত্ৰী যাম, আমি গৈ পেলাই তাক বৰযাত্ৰীত লগ পামগৈ, আমি ভ্ৰমণ কৰি বিজয় ওচৰত সময়টো ঠিক কৰিলোঁ আৰু মই ওলাই মেলি বহি আছোঁ। জুবিন আহিব, একেলগে যাম। চ' আপুনি কেনেকৈ মটিভেট হৈছিলে জুবিন গাৰ্গৰ পৰা? মানে আপোনাৰ এই গোটেই কেৰিয়াৰটোত জুবিন গাৰ্গৰ হয়তো নিশ্চয় অৱদান আছে। নমস্কাৰ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু ভিডিঅ'টো হাইপ কৰি দিবলৈ অনুৰোধ কৰিলোঁ, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব বা হাইপ কৰিলে মই বহুত বেছি উৎসাহিত হওঁ আৰু সাহস পাম যাতে ভৱিষ্যতে মই এনেকুৱা ধৰণৰ বা ইয়াতকৈও ভাল কিছুমান ভিডিঅ' বা পডকাষ্ট আপোনালোকলৈ আগবঢ়াই যাব পাৰোঁ। আৰু আজি এই পডকাষ্টটোত আমাৰ লগত উপস্থিত আছে নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাদেৱ। ৰূপক শৰ্মাদেৱ কিন্তু পলিটিক্সৰ ফিল্ডত অহাৰ আগতে এগৰাকী ভাল ব্যৱসায়ী তথা সাংস্কৃতিবিদ আছিলে আৰু জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ এগৰাকী বন্ধু আছিলে। চ' আজি এই ভিডিঅ'টোত আমি ৰূপক শৰ্মাৰ ব্যৱসায়ৰ পৰা MLA হোৱালৈকে আৰু লগতে জুবিন গাৰ্গৰ লগত তেওঁৰ কি সম্পৰ্ক আছিলে বা জুবিন গাৰ্গৰ লগত থকা সময়খিনিত ঘটি যোৱা কিছু নজনা কথা জানিবলৈ আমি চেষ্টা কৰিম। চ' সেইবাবে মই ভিডিঅ'টো শেষলৈকে চাবলৈ সকলোকে অনুৰোধ কৰিলোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। প্ৰথমতে আপোনাক পলিটিক্স আনকভাৰটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আমি ৰুমি ৰূপক শব্দটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আমাৰ নগাঁৱৰ হয়তো কোনো এনেকুৱা ব্যক্তি নাই যিসকলে হয়তো ৰুমি ৰূপক শব্দটো শুনা নাই বা সেই দোকানখনৰ কথা নাজানে। সেই আপোনাৰ ৰুমি ৰূপকৰ পৰা আজি ৰূপক শৰ্মা MLA লৈকে সেই গোটেই যাত্ৰাটো আপোনাৰ কেনেকৈ আৰম্ভ হৈছিলে? ৰুমি ৰূপক আচলতে ৰুমি মোৰ বাইদেউৰ নাম আৰু ৰূপক মোৰ নাম। ৰুমি ৰূপক নামটো মোৰ দেউতাই দিছিলে। দেউতাই শিক্ষকতা কৰিছিলে, শিক্ষকতা কৰি তেখেতে ৰাষ্ট্ৰপতি পদকো পাইছিলে। আৰু দেউতাৰ ইচ্ছা আছিলে যে এখন কিতাপৰ দোকান, য'ত আমি সাধাৰণতে যিবিলাক কিতাপ ভাল পোৱা বা যিবিলাক কিতাপ পঢ়া মানুহখিনি এটা সমাগম হ'ব, এটা ভাল পৰিৱেশত এটা ব্যৱসায় হ'ব। আৰু সেইকাৰণে ভাবি চিন্তি ৰুমি ৰূপক বাইদেউ আৰু মোৰ নামেৰে আৰম্ভ কৰিছিলে 1979ত। আৰু সেই আৰম্ভণিত মোৰ যিহেতু পিতৃ শিক্ষকতাৰ লগতে এই ব্যৱসায়টো চলাবলগীয়া হৈছিলে, আৰু যিহেতু এটা খুব সন্মানৰ ব্যৱসায়, সেইকাৰণে দেউতাই খুব আগ্ৰহেৰে কৰিছিলে। আৰু আহি এতিয়া 2025, গতিকে এটা দীঘলীয়া সময়। আমাৰ ৰুমি ৰূপকে নগাঁওবাসী ৰাইজক যোৱা সময়ছোৱাত যিখিনি দিছে, য'ত নেকি অৱশ্যে নগাঁওবাসী ৰাইজে যথেষ্ট মৰম ৰুমি ৰূপকে পাইছে, যাৰ ফলত আজি ৰুমি ৰূপক এটা ডাঙৰ অনুষ্ঠানলৈ পৰিৱৰ্তন হ'ল। সেই যোনটো যাত্ৰা আপোনাৰ ধৰক স্কুলৰ শিক্ষক আছিলে আপোনাৰ দেউতা, লগতে ব্যৱসায়ো আছিলে। চ' তাৰ পৰা আপোনাৰ যেতিয়া MLA হ'ল বা পলিটিক্সত আহিলে, যথেষ্ট হয়তো ষ্ট্ৰাগল আপোনাৰ হৈছিলে, সেইখিনি মানে কেনেদৰে আপুনি ক'ব? আচলতে যেতিয়া মোৰ পিতৃ যেতিয়া তেওঁৰ অকণমান গুৰুতৰ বেমাৰত যেতিয়া আক্ৰান্ত হ'ল, সেই সময়তেই ব্যৱসায়টোৰ প্ৰতি মোৰ অকণমান গুৰুত্ব মই দিবলগীয়া হ'ল, বা সেই সময়তেই মোৰ দায়িত্বটো বাঢ়িল। তাৰ মুহূৰ্তত আচলতে মই খুব চিৰিয়াছলি ব্যৱসায়ত লগা নাছিলোঁ, কাৰণ দেউতা যেতিয়া আছে, সাধাৰণতে যেতিয়া দেউতা থাকে তেতিয়া ইমান গুৰুত্ব দিয়া নাযায়। ঘৰৰ মূল ব্যক্তিজন আছে, নোৱাৰাত কেতিয়াবা
যেতিয়া বহিবলৈ কয় তেতিয়া বহোঁ। আৰু সেই সময়ত যেতিয়া স্কুলীয়া জীৱন কলেজীয়া জীৱন পাৰ কৰিছিলোঁ এটা সময়ত মই সংগীতৰ লগতো জড়িত আছিলোঁ, সেইকাৰণে মোৰ ধৈৰ্যটো খুব কম আছিলে ব্যৱসায়ৰ প্ৰতি। আৰু সেইকাৰণে চাগে মই খুব গুৰুত্ব সহকাৰে বা খুব আগ্ৰহেৰে বহা নাছিলোঁ। কিন্তু পিতৃ যি সময়ত গুৰুতৰভাৱে যেতিয়া বেমাৰত আক্ৰান্ত হ'ল 1995 চনত, অলপ বেছি হ'ল 1995, আৰু তেতিয়াৰ পৰাই মই অকণমান যেতিয়া মই বেছিকৈ মই ব্যৱসায়টো বহিবলৈ ল'লোঁ। আৰু ব্যৱসায়টো বহুতে এনেকুৱা হ'ল যে কিবা এটা কৰাৰ হেঁপাহ, যে ব্যৱসায়টো আৰু মোৰ এক্সপাণ্ড কৰা, বহল কৰা। কাৰণ মোৰ সৰুৰ পৰাই যিটো মই কৰোঁ খুব চিনচিয়াৰলি কৰোঁ, লাগিলে ব্যৱসায় ক্ষেত্ৰই হওক, সাংস্কৃতিক ক্ষেত্ৰখনেই হওক, যিকোনো কথাতেই। আৰু সেইকাৰণে মই তাত যেতিয়া কৰোঁ, মই কিবা এটা আগুৱাই গৈ থকা, কিবা এটা নোপোৱালৈকে মই কেতিয়াও মই ৰখি নাযাওঁ। আৰু সেইটো কাৰণে মই যিমান পাৰোঁ, যিমান কষ্ট কৰিব লাগে কষ্ট কৰোঁ। ৰুমিৰ পৰ্বত যেতিয়া প্ৰথম যেতিয়া মই খুব গুৰুত্ব সহকাৰে লৈছিলোঁ 1995 চনৰ পৰা, এটা দীঘলীয়া সময়। মই ৰাতিপুৱা তেতিয়া 4:30 বজাতে শুৱাৰ পৰা উঠোঁ, আৰু 5টা বজাত গৈ পেলাই মই মোৰ যেতিয়া প্ৰতিষ্ঠান পাওঁগৈ। কাৰণ আপোনালোকে জানে যে নিউজ পেপাৰ, বাতৰি কাকতৰ ব্যৱসায়, আৰু বাতৰি কাকত যিখিনি বিলনীয়া আছিলে হকাৰসকল, তেওঁলোকে 5টা বজাৰ আগতে আহি পাই যায়। আৰু গুৱাহাটীৰ পৰা যিমানখিনি বাতৰি কাকত আহে, আমাৰ যিখিনি নগাঁৱত ড্ৰপিং হয়, কাৰণ নগাঁৱৰ একমাত্ৰ প্ৰতিষ্ঠানটো আমাৰেই যে আটাইখিনি পেপাৰে আমাৰ ইয়াত মানে পৰিৱেশন কৰা, যিটো এজেণ্ট বুলি কোৱা এজেঞ্চি আমাৰ আছিলে। আৰু আমাৰ পৰাই কাৰ্বি আংলং যায়, এতিয়াও যায়। আৰু এটা বৃহৎ আমাৰ যথেষ্ট আজিৰ তাৰিখত বাতৰি কাকত যদিও প্ৰচলন কমি গৈছে, এটা সময়ত নগাঁৱত আমি 70,000 পৰা 80,000 বাতৰি কাকত আমিয়েই মানে বিলাইছিলোঁ। প্ৰচলনটো আমাৰ পৰাই হৈছিলে, বিতৰণটো আমাৰ পৰাই হৈছিলে। আৰু আমাৰ অনুষ্ঠানটো সেই সময়ত ডাঙৰ আছিলে। অসমৰ ভিতৰত বাতৰি কাকত প্ৰতিষ্ঠানৰ যদি চাই, আমি সদায় প্ৰথম দ্বিতীয়ত থাকোঁ। মানে তেতিয়াহ'লে ডিষ্ট্ৰিবিউশ্যন ডিব্ৰুগড়, নগাঁও বা মানে গুৱাহাটীখন বা ডাঙৰ জেগা, ডিষ্ট্ৰিবিউশ্যন সংখ্যাৰ ফালৰ পৰা যে এখন পেপাৰ কিমান মানে বিক্ৰী হয় অভিলেখ হিচাপত, আমাৰ যথেষ্ট সংখ্যকে পঢ়ুৱৈ আছে। কাৰণ নগাঁওখন জানে আপোনালোকে যে পপুলেশ্যনটো বহুত বেছি, সেইকাৰণে ইয়াত প্ৰচলন সংখ্যাটো বেছি আছিলে। গতিকে ৰাতিপুৱাই যাওঁ, ৰাতিপুৱা সেই যে 5টা বজাত যে গৈ পেলাই যে প্ৰতিষ্ঠানত গৈ পেলাই যে মই থিয় হওঁগৈ, তাৰ পৰা ৰাতি 9 বজালৈকে দোকানখন মোৰ যেতিয়া বন্ধ নোহোৱালৈকে এটা দীঘলীয়া সময় তাত আমি ব্যৱসায়ৰ লগত জড়িত হৈ আছিলোঁ। আৰু সেই ব্যৱসায়ৰ লগতে অকল ৰুমিৰ ৰূপক কেৱল এইটো নহয়, কাৰণ বাতৰি কাকত আলোচনীটো পৰিৱেশন আছিলেই, তাৰ লগতে আমাৰ নিজৰ প্ৰডাকশ্যন হাউচো আছিলে, আমাৰ পাব্লিকেশ্যন আছিলে। আমি নিজৰ বহু কিতাপ আমি প্ৰকাশ কৰি উলিয়াইছিলোঁ। কাৰণ প্ৰকাশন ভিতৰত আমি কেইবাখনো ভাল লিখকৰ ভাল কিতাপ, আৰু বিশেষভাৱে স্কুল কলেজৰ কিতাপেই হওক, এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান বুলি ক'লে মানে সেই সময়ত কয়, এতিয়াও আমাৰ আছে, এতিয়া অৱশ্যে আছে, এতিয়া ক'তো নোপোৱা কিতাপখন ৰুমিৰ পকত পায় বুলি চবেই জানে। আৰু সেই ধৰণেই ব্যৱসায়টো মই যিমান পাৰোঁ মই চলাইছিলোঁ, যাতে কাৰো যাতে অসুবিধা নহয়, মানুহে যাতে নোপোৱা কিতাপখন বিচাৰি পায়। আৰু সেইধৰণে এটা আমাৰ প্ৰতিষ্ঠানটোত লিখক, সাংবাদিক আদিৰ এটা খুব সুস্থ এটা আড্ডাও চলিছিলে, পৰিৱেশ আছিলে, এটা আড্ডাও চলে, য'ৰ পৰা বহুত কথা আমি শিকিব পাৰিছিলোঁ। কাৰণ মোৰ পিতৃ থকা অৱস্থাটো তাতো সেই পৰিৱেশটো আছিলে। কাৰণ ভাল আলোচনা, ভাল এটা আড্ডা, তাৰ পৰা হয়তো বহুত কামতো আহে, আৰু সেই পৰিৱেশটো আছিলে আগতে। আৰু সেইধৰণে মই ব্যৱসায়ৰ প্ৰতি মই আগ্ৰহ হৈ আগুৱাই গৈছিলোঁ। পিছত অৱশ্যে মই এক্সপাণ্ড কৰিলোঁ বহুত, ব্যৱসায় পিছত বহুত এক্সপাণ্ড হ'ল। নতুন যি ধৰণে পৰিৱেশবিলাক সলনি হ'ল, সেই সময়তে মোবাইল ওলালে, এয়াৰটেল সেই সময়ত অসমত প্ৰথম যেতিয়া আহিলে মোবাইল নেটৱৰ্ক, সেই সময়ত গুৱাহাটীৰ পিছতে শ্বিলঙৰ পিছতে নগাঁও, তেজপুৰ, মই ডিষ্ট্ৰিবিউটৰ হিচাপে সোণাপুৰৰ পৰা জখলাবন্ধালৈকে এটা ডাঙৰ নেটৱৰ্কত মই কাম কৰিছিলোঁ। একে সময়তে আপোনালোকে জানে যে মই গাড়ী ঘোঁৰাৰ ব্যৱসায়টো আছিলোঁ। তাৰপিছত স্কুল, সেইকাৰণে 2খন স্কুল এতিয়া আমি পৰিচালনা কৰি আছোঁ, আৰু তাত জড়িত হৈ আছোঁ। সন্দীপনী বিদ্যা মন্দিৰ, কিডছ নিকেতন বুলি অৱশ্যে মোৰ ৱাইফেও চাই। আৰু একেলগতে কম্পিউটাৰ শিক্ষাৰ লগতো মই জড়িত আছোঁ। তাতে ডাঙৰ আমাৰ থাৰ্ড আই বুলি এটা ডাঙৰ এটা ইনষ্টিটিউশ্যন আছিলে, তাতো
মানে হাজাৰ হাজাৰ তাৰ পৰা বহুত উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে তাত শিক্ষা লৈ এতিয়া বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ আছে। এইধৰণে বিভিন্ন ক্ষেত্ৰত মই যোৱা সময়ছোৱাত মানে ৰাজনৈতিক ক্ষেত্ৰখনৰ আগত আগত কাম কৰিছিলোঁ, কিন্তু তাৰ মাজত ব্যৱসায়টো যদিও কৰিছিলোঁ, কেৱল পইচা আৰ্ণ কৰাৰ লক্ষ্যত নাছিলোঁ, কিন্তু যে কেৱল মোৰ মানে মোৰ আয় বৃদ্ধি হ'ব লাগে। একে সময়তে যদি চাই ৰুমি ৰূপকৰ নামত গ্ৰন্থমেলা পাতিছিলোঁ, আৰু সেই গ্ৰন্থমেলা খুব ডাঙৰকৈ আমি পাতিছিলোঁ, আৰু সেইটোত আমি সফলো হৈছিলোঁ। আমি 3বাৰ নগাঁৱত পাতিছিলোঁ, আৰু কম্পিউটাৰ শিক্ষাৰ যোগেদি আমি যথেষ্ট সংখ্যক আমি দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা যথেষ্ট সংখ্যক আমি দিছিলোঁ। আৰু সেই সময়ছোৱাতেই মই একেলগে ব্যৱসায়, একেলগে সমাজ সেৱা আৰু একেলগে সাংস্কৃতিক ক্ষেত্ৰখনত মই কাম কৰি গৈছিলোঁ। হয়, তেতিয়াৰ সেই কিতাপৰ দোকান আৰু আজি ডিজিটেল যুগ বা এআইৰ যুগ, আজিৰ মাজত কি পাৰ্থক্য আহিছে আচলতে? নাই, পাৰ্থক্য যথেষ্ট। মানে সঁচা কথা ক'ব গ'লে যদি চাই যে আজিকালিৰ দেশত মই কিয় নাজানো, এইটো হয়তো বহুত ক্ষেত্ৰত মই অভিভাৱকো মই দুখ দিওঁ। বহুত এনেকুৱা আছে, আমি কিতাপ পঢ়াৰ প্ৰতি উঠি অহা প্ৰজন্মক আমি হয়তো সেই ধৰণে আগ্ৰহী কৰিব পৰা নাই, বা আগ্ৰহটো কমা দেখা যায়। ইয়াৰ কাৰণ কেইবাটাও আছে। একটো হৈছে, আপুনি গম পাইছে আজিকালি মানে একেবাৰে চুইচ টিপিলে বা গুগল চাৰ্চ কৰিলেই আমি বিশ্বখন জানিব পাৰোঁ বা পৃথিৱীখন জানিব পাৰোঁ। গতিকে আমি কিতাপখন পঢ়ি পেলাই সময় নষ্ট হ'ব, বা হয়তো আমাৰ আজিকালি সময়ৰ অভাৱ হৈছে, বা সেইধৰণে ধৈৰ্য হয়তো আজিকালি উঠি অহা প্ৰজন্মৰ নাই। দ্বিতীয় কথাটো হৈছে কি, যে আমি দেখা পাইছে যে আজিকালি সৰুতে জন্ম হোৱাৰ পিছতেই, আগতে কি হয়, যেতিয়া আমাৰ যেতিয়া এটা শিশু হয়, শিশু হ'লে আমি সাধাৰণতে হাতত এটা কলম বা কিতাপ এখন আমি হাতত দিওঁ, আৰু যাতে তাৰ ল'ৰাটো যাতে কিতাপ পঢ়ে বা পঢ়াৰ প্ৰতি আগ্ৰহী। আৰু সাধাৰণতে আমাৰ বাহিৰা কিতাপ পঢ়াৰো এটা আমাৰ সেই সময়ত নিচা আছিলে, কিন্তু আজিকালি এইবোৰ নাইকিয়াই হ'ল। আজিকালি ইয়াৰ কাৰণটো কেইবাটাও, যে আজিকালি দেখা পাইছে আপোনালোকে যে জন্ম হোৱাৰ লগতে শিশুটোৱে যেতিয়া কান্দিবলৈ লয়, ভাত খোৱাৰ ক্ষেত্ৰতে হওক বা আমনি কৰে, আমি মোবাইলটো হাতত তুলি দিওঁ যাতে সি নাকান্দে, শিশুটো নাকান্দে। সেই মোবাইলটো হাতত তুলি দিওঁতে মোবাইলটো নোহোৱাকে শিশুটো মানে জীয়াই থাকিব নোৱাৰা হ'ল, উমলিব নোৱাৰা অৱস্থা হ'ল। মানে এনেকুৱা অৱস্থা হ'ল যে তেওঁৰ ভাত নাখালেও মোবাইলটো, বা ক'ৰবাত যদি তেওঁ কান্দিবলৈ লয় তেতিয়াহ'লে মোবাইলটো, বা শিশুটোৱে আমনি কৰাৰ লগে লগে মোবাইলটো হাতত তুলি দিয়ে। আৰু তাৰ ফলত সেই সৰুতে যেতিয়া মোবাইলটো ল'বলৈ লয়, আজি দেশত দেখা পাইছে আমি বহুত ক্ষেত্ৰত কিছুমান সৰু আমি শিশু দেখা পাওঁ, মোবাইলত ইমানেই এক্সপাৰ্ট, যিটো আপুনি মই নাজানো, সিহঁতে উলিয়াই দিয়ে, আৰু সেইটো তেওঁলোকে খুচৰোতে অভ্যাস হ'ল। সেইটো এক প্ৰকাৰে চাব গ'লে বহুত অভিভাৱকে কিন্তু গৌৰৱ অনুভৱ কৰে, কিন্তু সেইটো লৈ পেলাই যে কিমান ক্ষতি হৈছে, কাৰণ মোবাইলটোৱে যিমানখিনি বস্তু আমাক সহজে আমাক দিয়ে, যাৰ ফলত আমাৰ ক্ৰিয়েটিভ, আমাৰ নিজৰ চিন্তাৰ ধৰাবোৰ একেবাৰে নাইকিয়া হৈ গৈছে। আজিৰ শিশুৱে নিজে এটা কিবা চিন্তা কৰি পেলাই কাম কৰাৰ হয়তো ক্ৰিয়েটিভিটিটো নাইকিয়া হৈ গ'ল। নাইকিয়াৰ একমাত্ৰ কাৰণ কিন্তু মোবাইলটো, আৰু সেইটো কাৰণে আমাৰ কিমান ক্ষতি হৈছে। আজি তাৰিখতো চাওক, মোবাইলটো যদি ভাল ধৰণে ব্যৱহাৰ কৰিব পৰাটো ভাল, কিন্তু মোবাইলটো যদি কোনোবাই বেয়া ধৰণে ব্যৱহাৰ কৰে, চবতে আছে পজিটিভ নেগেটিভ, কিন্তু সেইটোৱে মই ভাবোঁ যে আমাক বহুত ক্ষেত্ৰত ক্ষতি কৰিছে। আৰু তাৰ কাৰণে মই এইকাৰণে কৈছোঁ যে কিতাপৰ আগ্ৰহ কমি যোৱা, কিতাপৰ চেল কমি যোৱা, বা কিতাপ পঢ়াৰ প্ৰতি উঠি অহা প্ৰজন্মৰ যে সেই যিটো ধাউতি কমি যোৱাৰ আন এটা কাৰণ কিন্তু লেপটপ, মোবাইল বা কম্পিউটাৰ, মোবাইল। আৰু সেইকাৰণে মই ভাবোঁ যে ছপা আখৰৰ প্ৰতি আগ্ৰহী কৰাব লাগে। অসমত আমি বহুত ক্ষেত্ৰত দেখিছোঁ, বাহিৰত কিন্তু কিছুমান কথা বেলেগ। বাহিৰত যেতিয়া আপুনি দেখা পায়, মেক্সিমাম মানুহ দেখা পাবচোন, যেতিয়া আহে সাধাৰণতে কিতাপ থাকে। আপুনি এতিয়া এয়াৰপৰ্টত যাব, ফ্লাইটত যেতিয়া বহিব, কিতাপখন পঢ়ে, বা আজৰি সময়ত কিতাপ এখন পঢ়ে। কিন্তু আমাৰ আজৰি সময়ত হোৱাটছআপটো, ফেচবুকটো লৈ পেলাই থাকোঁ, আৰু তাৰ ফলত এই যে কিতাপ পঢ়াৰ প্ৰতি ছপা আখৰৰ প্ৰতি বা কলা আখৰৰ প্ৰতি যিটো আগ্ৰহ হ'ব লাগে, সেইটো সাধাৰণতে কমি অহা দেখা পাইছে। তাৰ এফেক্টটো আমাৰ সাধাৰণতে এইবিলাক কিতাপত পৰিছে। কিন্তু এটা বস্তু মই পজিটিভ দেখিছোঁ, যে যোৱা 2 বছৰ গ্ৰন্থমেলাবিলাকৰ কিতাপৰ বিক্ৰী ভাল হৈছে। সেইটো আমাৰ কাৰণে এটা পজিটিভ চিন্তা। মই ভাবোঁ যে এনেকে যদি আগ্ৰহটো বাঢ়িছে নে, মানে সেইটোৱে কিতাপৰ বিক্ৰী হোৱা মানে নাম্বাৰছটো বঢ়া বা পঢ়িও বঢ়া,
মই এতিয়াও আহ্বান জনাম যে তোমালোকে আজৰি সময়ত এখন কিতাপ পঢ়ক, ভাল কিতাপ এখন পঢ়ক। যিমানেই মোবাইল নাচাওঁ, মোবাইলত যেতিয়া আমাৰ ইটোৰ পিছত সিটো আহি থাকে, সেইটো আমাৰ মনত নাথাকে একো। কিন্তু ছপা আখৰে বা কিতাপখনে আমাৰ যিটো মনত সোমোৱাই দিয়ে, আজি তাৰিখতো আমাৰ স্কুলত পঢ়া সেই কথাবিলাক, কিতাপৰ কথাবিলাক মনত থাকে। কাৰণটো কি, ছপা আখৰত আমি সেই পঢ়িলে কিন্তু সাধাৰণতে পাহৰি নাযাওঁ। আৰু সেইকাৰণে চাবচোন আপুনি, আমি যিমানেই টিভিটো নাচাওঁ, মোবাইলত আমি নিউজটো নাচাওঁ, পিছদিনাখন পেপাৰখন পঢ়িলে আমাৰ ভাল লাগে কিবা ভাল লাগে যে এইটোৱে সঁচা কথা। হয় হয় সেই উপলব্ধিটো আহে। সেইকাৰণে কিতাপ পঢ়া প্ৰতি আগ্ৰহ হোৱাটো প্ৰয়োজন, পেপাৰ হওক, মেগাজিন হওক, যাৰ প্ৰতি মই ভাবোঁ যে এই ধৰণৰ কথাবিলাকে হয়তো আমাৰ উঠি অহা প্ৰজন্মক যথেষ্ট সহায় কৰিব। আপোনাক হয়তো এতিয়া ৰূপক শৰ্মা এজ এ MLA মানুহে বেছি চিনি পায়, কিন্তু আপুনি সংস্কৃতিৰ লগতো জড়িত বুলি নিজে কৈছে বা আমি জানো, কিছুমানে জানে। চ' সেই সংস্কৃতি জগতখনৰ লগত আপুনি কেনেদৰে জড়িত হৈ আছিলে? চাওক, মইতো আপোনাক কৈছোঁ যে মই স্কুলীয়া জীৱনৰ পৰা, মই যদি ইলেক্ট্ৰিকেল পলিটিক্স বুলি কয়, সাধাৰণতে যেতিয়া কয় স্কুলৰ জীৱনত, মই নগাঁও গভৰ্ণমেণ্ট বইজ স্কুলত পঢ়িছিলোঁ। তাত মই 86তে মই উদয় যিখন মেগাজিন আমাৰ ওলায়, উদয় মেগাজিনৰ মই সম্পাদক আছিলোঁ। নিৰ্বাচন খেলি পেলাই কিন্তু সম্পাদক হৈছোঁ। মোৰ বিপৰীতে 3জনে খেলিছিলে, আমি 4জন আছিলোঁ, বাকী 3জন মোতকৈ ছিনিয়ৰ আছিলে। তাত জিকি পেলাই কিন্তু মই উদয় সম্পাদক হৈছিলোঁ। তাৰপিছত নগাঁও কলেজ, তাত সংগীত বিভাগৰ সম্পাদকো হ'লোঁ। গতিকে সেই যে স্কুল লাইফৰ, কলেজ লাইফত 3বাৰ নিৰ্বাচন খেলিলোঁ। সেইকাৰণে মোৰ বহুত লগৰবিলাকে কয় যে তোক আমি ছবাৰ ভোট দিছোঁ। মই ছবাৰ, মইতো 3বাৰ ইলেকশ্যন খেলিছোঁ, 2বাৰ বিধানসভা, এবাৰ লোকসভা। কয় যে নহয়, তোক তই স্কুলত এবাৰ খেলিছিলি, কলেজত 2বাৰ খেলিছিলি, এয়া 3বাৰ, গতিকে তোক ছবাৰ ভোট দিছোঁ। গতিকে এই যে স্কুলীয়া জীৱনৰ, কলেজীয়া জীৱনৰ পৰা সেই যে যিধৰণে মানে তাত দায়িত্ব ল'লোঁ, আৰু সেইটো ক্ৰমান্বয়ে সামাজিক কাম কৰিবৰ কাৰণে আগ্ৰহী কৰিলে, সেইটোৱে সামাজিক জীৱনত মোক আগুৱাই লৈ গ'ল। সেইটোৱে সাংস্কৃতিক পথাৰখনত যেতিয়া মই নিজেই যেতিয়া মই যেতিয়া সংগীত পৰিৱেশন কৰিবলৈ ল'লোঁ, বজাবলৈ ল'লোঁ, গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলোঁ, বিভিন্ন কথা বতৰাবিলাক মই শিকিলোঁ, বা সেইবিলাক ক্ষেত্ৰত মই ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে প্ৰেৰণা পালোঁ। আৰু সেইটোৱেই হয়তো মোৰ পলিটিক্সৰ প্ৰতি আকৰ্ষিত কৰিলোঁ। হয়, মানে সংস্কৃতিৰ জগতৰ লগত আপুনি বজাইছিলে, গাইছিলে, কি কৰিছিলে? মইতো মই বজাইছিলোঁ। দেখা নাই মই আচলতে। আচলতে তবলাত ভাত খান্দিৰ পৰা মই বিচাৰত কৰি পেলাই তবলা সৰুতে শিকিছিলোঁ। পিছত ড্ৰাম বজাইছিলোঁ। অৱশ্যে এতিয়াৰ প্ৰজন্মই বহুতে নাজানে এটা সময়, কাৰণ মই এতিয়া প্ৰায় এৰি দিয়াৰ নিচিনাই। কাৰণ প্ৰায় দেউতা ঢুকুৱা 28 বছৰৰ ওপৰ হ'ল। প্ৰায় 30 বছৰে মই এতিয়া 30 বছৰ আগত প্ৰফেচনেলি বজাইছিলোঁ, কিন্তু এতিয়া সেই মানে সময়ো নাই, বা সেই সুবিধাও নাইকিয়া, আৰু সেইকাৰণে এতিয়া চৰ্চাও নাইকিয়া। যাৰ ফলত সংগীতটো ভাল পাওঁ, সদায় সংগীতৰ তেজত থাকিবই। কিন্তু সেই সময়ত যেতিয়া বজাইছিলোঁ, তেতিয়া বহু কেইগৰাকী অসমৰ স্বনামধন্য শিল্পীৰ লগতে একেলগে মই সংগত কৰিছিলোঁ। হয়, যেতিয়া আপুনি প্ৰথমবাৰলৈ ইলেকশ্যন খেলিম বুলি ভাবিছিলে বা এই জগতখনলৈ আহিছিলে, মানে আমাৰ যোনটো বিধানসভাৰ ইলেকশ্যন, চ' সেই সময়ত আপোনাক কোনে মটিভেট কৰিছিলে? কোনোবা এগৰাকী হয়তো থাকিব। প্ৰথম কথা এনেকুৱা যে যেতিয়া মই সামাজিক ক্ষেত্ৰখনত জড়িত হৈ আছিলোঁ, তেতিয়াও মানুহৰ, মই আপোনাক কৈছোঁ যে আমি গ্ৰন্থমেলাৰ পৰা দুখীয়া মানুহৰ প্ৰতি আমি যিখিনি বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ পৰা যথেষ্ট সংখ্যক সেই সময়ত আমি কামবিলাক কৰিছিলোঁ। যেতিয়া আমি কাম কৰিছিলোঁ, তেতিয়া আমি যেতিয়া এই মানে অনুভৱ কৰিলোঁ যে বহলভাৱে যদি আমি ৰাইজক সহায় কৰিবলৈ লওঁ, এখন মঞ্চৰ প্ৰয়োজন। আৰু তেতিয়া সেই সময়ত যদিও মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিত নাছিলোঁ, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত যথেষ্ট আছিলোঁ। সেই সময়ত বাজপেয়ীজীৰ আমি এতিয়া কথাবিলাক শুনা পাওঁ, তেখেত লগতে আমি যিখিনি বিজেপিৰ যিখিনি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট আছিলোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী, এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গুজৰাটৰ যেতিয়া মুখ্যমন্ত্ৰী, এই গোটেই কামখিনি আমি যেতিয়া শুনা পাওঁ, দেখা পাওঁ যে যিটো দলটোৰ নীতি আদৰ্শ আৰু যিধৰণে ভাৰতবৰ্ষখনৰ কাৰণে কাম কৰি গৈছে, আকৰ্ষিত হ'ল। সেই সময়ত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আগ্ৰহী হোৱাৰ পাছত, যেতিয়া সেই দলটোৰ প্ৰতি যেতিয়া আমাক নিমন্ত্ৰণ কৰিলে, বা সেই সময়ত দলটোৰ সকলোৱে আমাক যোগদান কৰিবৰ কাৰণে যেতিয়া আহ্বান জনালে, ভাৰতীয় জনতা পাৰ্টিত আহিলোঁ। অহাৰ পিছত এইটো মই 2014 চনৰ 2 ডিচেম্বৰত মই তেতিয়া নগাঁও নেহেৰু বালিত 5,000
মোৰ একে সতীৰ্থসহ যোগদান কৰিছিলোঁ আৰু এবছৰ দলটোৰ যথেষ্ট আমি কাম বন কৰি 2016 চনত প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু বিধায়ক হৈছিলোঁ। হয়, তেতিয়া প্ৰথমবাৰৰ কাৰণে কিবা এটা কাম কৰা যায়, যিহেতু আপুনি বহুত ডাঙৰ এটা মানে পদক্ষেপ লৈছিলে, মানে কেনেকুৱা অনুভৱ, ভয় লাগে বা তেনেকুৱা কিবা এটা মানে ইনচিকিউৰিটি আহে নেকি? নহয়, চাওক, বিশ্বাসটো হৈছে হয়। ডাঙৰ কথা, আৰু সৰুৰ পৰা সেই বিশ্বাসটো মোৰ আছিলে। কাৰণ আপুনি কিবা এটা কাম কৰিব গ'লে দুটা বস্তু লাগিব, সাহস আৰু বিশ্বাস। আৰু নিজৰ ওপৰত সেইটো আপোনাক লাগিব। আপুনি নিজৰ ওপৰত সেই মানে আপোনাৰ মানে কনফিডেণ্ট হ'ব লাগিব যে মই পাৰিম, আৰু সেইটো যদি থাকে আপুনি আগুৱাই যাব পাৰিব। আৰু সেইটো ক্ষেত্ৰত মোৰ নিজৰ ওপৰত সেইখিনি আত্মবিশ্বাস মোৰ আছিলে যে মই কৰিব পাৰিম, আগুৱাই যাব পাৰিম। আৰু নগাঁওখনক মই যথেষ্ট মানে যিহেতু মই নগাঁও ভাল পাওঁ, নগাঁওখনৰ কাৰণে মোৰ কিবা এটা কৰা হেঁপাহ অনবৰত থাকে, সৰুৰ পৰা আছে, আগতো আছিলে, এতিয়াও আছে, ভৱিষ্যতেও থাকিব। আৰু যিমান পাৰোঁ, কাৰণ এইখন নগাঁও য'ত মই যে জন্ম হৈছোঁ, নগাঁৱৰ মানুহখিনি মোৰ আপোন, নগাঁওখন মোৰ আপোন। আৰু সেইকাৰণে দেখা পাইছে আপোনালোকে যে যিমান পাৰোঁ মই কাম কৰি যাব বিচাৰিছোঁ, যাতে নগাঁওখনক লৈ যাতে ৰাইজে গৌৰৱ কৰিব পাৰে। সেইকাৰণে কাম কৰাৰ কাৰণে মই সেই যিটো হেঁপাহ পুহি ৰাখিছিলোঁ, ৰাইজক সেৱা কৰাৰ কাৰণে, দুখীয়া মানুহক সেৱা কৰাৰ কাৰণে যিটো হেঁপাহ মই যিটো পুহি ৰাখিছিলোঁ, তাৰ ফলশ্ৰুতিত দলটোত আহি আজি টিকেট পোৱাৰ পিছত বিধায়ক হ'লোঁ। বিধায়ক হোৱাৰ পিছত ৰাইজৰ হৈ কাম কৰিবলৈ সামৰ্থ্য হৈছোঁ। হয়, আপুনি বিধায়ক হিচাপে নিজকে সফল বুলি ভাবেনে? নাই, 126 জন বিধায়কৰ ভিতৰত বিধায়ক হিচাপে সফল নে বিফল এইটো চাৰ্টিফিকেট আপোনাক ৰাইজে দিব। এইটো মোৰ সমষ্টি ভোটাৰে দিব। মই এটা বস্তুৱে কওঁ যে নিজে যেতিয়া ৰাইজে যেতিয়া মোৰ ওচৰত যিকোনো এজন ব্যক্তি যেতিয়া আহে, মই যেতিয়া তেওঁক এটা কাম কৰিব যেতিয়া দিব পাৰোঁ, তেতিয়া মনটো ভাল লাগে। যেতিয়া কৰি দিব নোৱাৰোঁ, তেতিয়া মনটো বেয়া লাগে। সেইটোৱে হৈছে মোৰ সফলতা আৰু বিফলতা। কাৰণ সকলোবিলাক কাম এজন বিধায়কে কৰিব নোৱাৰে। হয়তো মানুহে ভাবে, কাৰণ আগৰ এটা পৰিৱেশ আছিলে যে MLA মন্ত্ৰীয়ে চাকৰি দিব পাৰে বুলি কয়, কিন্তু আজিকালিতো নহয়। গতিকে যিকোনো কাম এজন বিধায়কে কৰিব নোৱাৰে। তাৰ ভিতৰতো ৰাইজৰ যথেষ্ট অভাৱ অভিযোগ থাকে। যেতিয়া কামখিনি কৰি দিব পাৰোঁ, যেতিয়া ভাবোঁ যে নাই মই কামটো কৰিব পাৰিছোঁ, অলপ হ'লেও মই কিবা এটা সফল হৈছোঁ। আৰু কামটো যেতিয়া কৰিব দিব নোৱাৰোঁ বা এজন বিধায়কে কৰিব নোৱাৰা কাম এটা মোৰ ওচৰলৈ আহে, তেতিয়া মনটো বেয়াও লাগে। আৰু হয়তো চাগে অলপ যাৰ কামটো কৰি দিব নোৱাৰোঁ, অলপ চাগে অফেণ্ডেডো হয় বা বেয়াও পাব পাৰে। সেইটো থাকিবই স্বাভাৱিক কথা এটা। কিন্তু সফল বিফল এইটো সম্পূৰ্ণ ৰাইজৰ ওপৰত, ভোটাৰ ৰাইজৰ ওপৰত। তেওঁলোকে এইখন চাৰ্টিফিকেট তেওঁলোকে দিব। বাকী আপুনি কৰা কামবিলাকৰ ভিতৰত কোনটো কাম আটাইতকৈ মানে আপুনি কৰি পেলাই সন্তুষ্টি লাভ কৰিছে এজ এ বিধায়ক, এজ এ MLA? মই যেতিয়া তেনেকৈ পেলাই যদি আপোনাক এটা কাম বুলি কওঁ, তেনেহ'লে মোৰ ভুল হ'ব। 2016 চনত বিধায়ক হোৱাৰ পিছত মোৰ এতিয়াও মনত আছে, এগৰাকী বৃদ্ধ এগৰাকীয়ে মোক কৈছিলে যে বাবা, নগাঁৱৰ ৰাস্তা ঘাটবিলাক বৰ বেয়া, আমাৰ গাড়ী ঘোঁৰা নাই, ৰিক্সাত অহা যোৱা কৰোঁ, তুমি কিন্তু ৰাস্তাবিলাক ভালকৈ বনাব লাগিব। মোৰ এতিয়াও মনত পৰে। আৰু সেই সময়ত নগাঁও চাব গ'লে যাতায়াতৰ ব্যৱস্থাটো খুব বেয়া আছিলে। যান জঁটৰ অৱস্থা, মানুহে এখন কৰি যাব নোৱাৰে। আৰু ৰাস্তাবিলাকৰ যিটো অৱস্থা আছিলে, বা ইয়াত আমাৰ দলং একমাত্ৰ এখন দলঙেই আছিলে য'ত হ'বগাঁও নগাঁও পাৰ হয়। ভূঞাপতিৰ নিচিনা এখন দলং প্ৰায় 35 বছৰ ধৰি পেলাই বনেই হৈ আছিলে। তো মই এটা প্ৰত্যাহ্বান হিচাপে লৈছিলোঁ যে প্ৰথম 5টা বছৰ মই যেতিয়া সুযোগ পাইছোঁ, নগাঁৱৰ বাট পথৰ পৰা আৰম্ভ কৰি, দলঙৰ পৰা আৰম্ভ কৰি যাতায়াত ব্যৱস্থাটো মই খুব সুন্দৰ কৰোঁ। আৰু তাতে ৰাইজৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে যিখিনি তেওঁলোকে আমি আন্তঃগাঁথনিৰ সুবিধা বিচাৰে, সেইখিনি যদি কৰি দিব পাৰোঁ, ৰাইজে ভাল পাব। প্ৰথম 5 বছৰ পৰিকল্পনা মোৰ সেইটো আছিল। আৰু সেইধৰণে মই কাম কৰিছিলোঁ। আৰু এনেকুৱা ধৰণে হৈছিলে যে বহুত ক্ষেত্ৰত সেই 5টা বছৰত মানুহে মোক কৈছিলে যে ৰূপক শৰ্মাৰ ৰাস্তা বনোৱা MLA। আৰু তেতিয়া মোৰ ভাল লাগে। আৰু যিমান পাৰোঁ সেই সময়ত মই কাম কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। অৱশ্যে ইয়াৰ ভিতৰত আমাৰ যিহেতু চৰকাৰখন নিজৰ আছিলে, মুখ্যমন্ত্ৰী আমাৰ যথেষ্টখিনি সহায় পাইছিলোঁ। তেখেতৰ সেইখিনি সহায় নাপালেতো আমি কাম কৰিব নোৱাৰিলোহেঁতেন। প্ৰথম 5 বছৰ কিন্তু পৰিকল্পনা সেইটো আছিলে, মানে ৰাস্তা ঘাটবিলাক ঠিক কৰিব লাগে। দ্বিতীয় 5 বছৰটো যদি সোধে মই ক'ম দ্বিতীয়টো কি বা ভৱিষ্যত পৰিকল্পনা কি। কিন্তু প্ৰথম 5 বছৰত মোৰ সেইটো পৰিকল্পনাৰ ক্ষেত্ৰত মই যিমানখিনি পাৰোঁ মই সফল হ'ব। এনেকুৱা কিবা কাম আছে নেকি যোনটো আপুনি কৰিম বুলি সপোন লৈ আছিলে, কিন্তু আপুনি বিফল হ'ল, নোৱাৰিলে? কিবা কনষ্ট্ৰেইন থাকিলে ওপৰৰ পৰা বা তাৰমানে তেনেকুৱা কথাটো ধৰণৰ? এনেকুৱা ধৰণৰ, মই আপোনাক কৈছোঁ
যে প্ৰথম পালপুষ্প যেতিয়া ক'লোঁ, দ্বিতীয় পালপুষ্প আছিল যে নগাঁওখন, য'ত গুৰুজনাৰ জন্মস্থান। নগাঁওখন আমি সকলো ফালৰ পৰা ডিপ্ৰাইভ হৈ থাকোঁ। হয় মই নকওঁ যে এতিয়াও আমি সফল হৈছোঁ বুলি, এতিয়াও ডিপ্ৰাইভ হৈ থাকোঁ বুলি আমি মানে এটা অনুভৱ হয় যে আজিৰ তাৰিখত যদি আমি নগাঁৱত যদি আমাৰ কোনোবা মানুহে আমি ফুৰাবলৈ নিব জেগা এটা নাইকিয়া, ক'ত নিম? এইটো নাইকিয়া। তো আমি আশা কৰিছোঁ যে নগাঁৱত আমাৰ প্ৰাকৃতিক সম্পদ যথেষ্ট আছে। নগাঁও চহৰতে যদি চাই কলংখন, য'ত নগাঁও টাউনৰ মাজেদি বৈ গৈছে, আৰু এই কলংখন লৈ পেলাই আমাৰ নগাঁওবাসী ৰাইজৰ যথেষ্ট আৱেগ আছে। আৰু এই কলংখন যেতিয়া বেদখল হয় বা কলংখনৰ যেতিয়া দুই কাষে আমি চাওঁ যে যথেষ্ট সংখ্যক আমাৰ এই কলংখনৰ আগৰ সেই সৌন্দৰ্য নাথাকে, কাৰণ এইখন কলঙতেই যদি চাই আপুনি দেৱকান্ত বৰুৱাৰ পৰা আৰম্ভ কৰি নৱকান্ত বৰুৱা হওক বা মহিম বৰুৱাৰ পৰা চবেই ইয়াত ভৱেন্দ্ৰনাথ শইকীয়াত কবিতাৰ সৃষ্টি হৈছিলে, ইয়াত গল্পৰ সৃষ্টি হৈছিলে, চিত্ৰশিল্পী প্ৰণৱ বৰাই চিত্ৰ আঁকিছিলে, গতিকে এটা পৰিৱেশ আছিলে। কলংখন স্তব্ধ হৈ যোৱাৰ ফলত আমাৰ ৰাইজৰ এটা আৱেগটো যেন ক'ৰবাত নে ক'ৰবাত আঘাত হৈছিলে। এতিয়া কলংখন আমি এতিয়া খোলাবৰ কাৰণে যথেষ্ট মানে আমাক কৈছিলে, কিন্তু আমি প্ৰয়াস কৰিছোঁ। এইখন চৰকাৰ যোৱা আগৰখনৰ চৰকাৰ যথেষ্ট এটা প্ৰয়াসো কৰিছে যাতে আমি হাতীমূৰাত এটা বান্ধ আমি নিৰ্মাণ কৰি পেলাই বোৱাব পাৰোঁ। কিন্তু কিছুমান টেকনিকেল অসুবিধাও আছে, থকা নহয় যে যেতিয়া বান্ধটো আমাৰ ভাঙি যোৱাৰ ফলত বানপানীৰ সৃষ্টি হ'ল, কলিয়াবৰ ৰাইজে যথেষ্ট তাত অসুবিধাৰ সন্মুখীনো হ'বলগীয়া হ'ল। আৰু সেই বান্ধটো দিয়াৰ কাৰণটো এইটো আছিলে, নগাঁও চহৰৰ সেই বিপদৰ পৰা বচোৱাৰ ক্ষেত্ৰত। কিন্তু আমি নগাঁওখনৰ এতিয়া সেই মাজৰ প্ৰায় 7 কিলোমিটাৰ আমি খান্দি পেলাই দুই কাষটো আমি নিৰ্মাণ কৰিছোঁ। গতিকে এই 5টা বছৰ মই আপোনাক এইটো কথা ক'ব বিচাৰিছোঁ যে 5টা বছৰ যাতে নগাঁওখনক আমি পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে কিবা এটা যাতে দিব পাৰোঁ। সৌভাগ্য কথা যে আমাৰ এটাই যে গুৰুজনাৰ জন্মস্থান যিহেতু নগাঁৱতে, সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত নগাঁও বটদ্ৰৱান আমাৰ নতুন সমষ্টি হ'ল, আৰু সেই সমষ্টিটোৰ চোৱা চিতা কৰিবৰ কাৰণে এতিয়া দায়িত্ব মই পালোঁ। আৰু সেই হিচাপত আমি অতি গৌৰৱ অনুভৱ কৰি আছোঁ যে বটদ্ৰৱাৰ জন্মস্থান, য'ত আমাৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাতেই এতিয়া অহা 29 তাৰিখে বা আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত বটদ্ৰৱাৰ যিটো প্ৰকল্প হৈ আছে, এটা বৃহৎ প্ৰকল্প আৱিৰ্ভাৱ ক্ষেত্ৰ শুভ উদ্বোধন কৰিব। সেইটো আমাৰ এটা বিশাল এখন পৰ্যটকৰ আকৰ্ষণৰ স্থলী হ'ব, য'ত হয়তো মই ভাবোঁ ভাৰতবৰ্ষৰ ভিতৰতে অন্যান্য হ'ব, আৰু সেইটো আমাৰ কাৰণে এটা অসমৰ ভিতৰতে এটা গৌৰৱৰ বিষয়, নগাঁওবাসীৰ কাৰণে আমাৰ এটা গৌৰৱৰ স্থলী হ'ব। আৰু একে সময়তে আমি কলংখনৰ খান্দি তাত দুই কাষ নিৰ্মাণ কৰিছোঁ। নগাঁও ছোৱালী কলেজৰ সন্মুখত এখন সুন্দৰ জুবিন গাৰ্গৰ নামে এখন ইতিমধ্যে ক্ষেত্ৰ নিৰ্মাণৰ কাম চলি আছে। তাৰ লগে লগে কলঙৰ দুই কাষ নিৰ্মাণ কৰি নেহেৰু বালিও আমি ৱাকিং জন পদপথ আমি নিৰ্মাণ কৰি তাত যথেষ্ট সংখ্যক মানুহ পুৱা গধূলি যায়। আৰু আৱৰ্ত ভৱনৰ সন্মুখতো কলঙৰ পাৰতে ৱাকিং এখন ব্ৰিজো বনাই থকা হৈছে, কাৰণ কলংখন হৈছে আমাৰ সম্পদ। সেই সম্পদটো লৈ আমি কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু একেলগে যদি চাই মৰি কলং যিখন আছে বা মৰা কলং, সেইখনো আমি সুন্দৰকৈ পাৰটো নিৰ্মাণ কৰি তাতো এখন সুন্দৰ উদ্যান নিৰ্মাণ কৰা হৈছে, য'ত নেকি কলঙত নৌকা বিহাৰো আমি কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ। তাতে শিশু উদ্যান থাকিব, তাতে আমাৰ মুকলি মঞ্চ থাকিব, আৰু যথেষ্ট সংখ্যক তাত আমি কিছুমান উপাদান দিছোঁ। গতিকে এইবিলাক মই এইপিনে কৈছোঁ যে ভূপেন হাজৰিকা যিহেতু আমাৰ জন্ম শতবাৰ্ষিকী চলি আছে, নগাঁও চহৰতে এখন ভূপেন হাজৰিকাৰ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম চলি আছে, নাম দিয়া হৈছে ভূপেন হাজৰিকা কলাতীৰ্থ। ইয়াৰ লগতে আপুনি দেখা পাইছে যে আমি যথেষ্ট সংখ্যক পৰ্যটকৰ এই আকৰ্ষণৰ স্থলী, কাৰণ এতিয়া মৃত্যুঞ্জয় মন্দিৰো হ'ল। গতিকে এই আকৰ্ষণৰ স্থলীবিলাক হোৱাৰ ক্ষেত্ৰত এই 5টা বছৰ অলপ হ'লেও আমি মানে মনটো ভাল লাগে এইকাৰণে যে অন্ততঃ 5-6টামান ঠাই য'ত পৰ্যটক যাব পৰা, নগাঁওবাসীয়ে গৌৰৱ কৰিব পৰা কিছু কাম হৈছে, য'ত হয়তো নগাঁৱত
এটা নতুন মাত্ৰা প্ৰদান কৰিব। হয়, নগাঁও বিউটিফিকেশ্যনৰ ক্ষেত্ৰত আপুনি যথেষ্ট কাম কৰিছে, আমি দেখোঁ বা আমি শলাগো লওঁ। কিন্তু যদি আমি ছিগনিফিকেণ্ট ডেভেলপমেণ্টৰ কথা কওঁ, আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কওঁ, কিন্তু নগাঁওখন যদি কম্পেয়াৰ কৰা যায় আজিৰ ডেটত বাকীবিলাক জিলাৰ লগত, বহু ক্ষেত্ৰত আমি পিছ পৰি থকা দেখা পাওঁ। এতিয়া চাওক, মই যদি কওঁ ধেমাজি যোনখন জিলা আছিলে, এটা সময়ত বহুত পিছপৰা জিলা, মই তাত 7 বছৰ 8 বছৰ মই চাকৰি কৰিছিলোঁ। আমি যেতিয়া গৈছিলোঁ একো নাছিলে, বহুত জেগাত কাৰেণ্টো নাছিলে, কিন্তু সেই ধেমাজিত আজি ইঞ্জিনিয়াৰিং কলেজ হ'ল, সেই ধেমাজিত আজি পলিটেকনিক হ'ল, সেই ধেমাজিত আজি মেডিকেল কলেজ হ'বলৈ গৈ আছে। কিন্তু নগাঁও ইমান এখন পুৰণি ঐতিহাসিক ঠাই, মানে এখন ক'বলৈ গ'লে ধৰক অসমৰ দিছপুৰহেন ঠাই হ'ব লাগিছিলে, কিন্তু সেই ক্ষেত্ৰত নগাঁওখন বাৰম্বাৰ কিন্তু ডিপ্ৰাইভ হোৱা আমি দেখা পাওঁ। এতিয়া এইমছখনকো আমি যদি চাওঁ, এইমছখন এটা সময়ত কণ্ট্ৰভাৰ্চি হ'ল, ইয়াত আহিছিলে লৈ গুচি গ'ল। চ' এতিয়া কিন্তু আজিৰ ডেটত অসমৰ প্ৰায়বিলাক জিলাতে ইঞ্জিনিয়াৰিং কলেজ আছে, কিন্তু নগাঁও ডিষ্ট্ৰিক্টত এতিয়ালৈকে কিন্তু ইঞ্জিনিয়াৰিং কলেজ এখন নাই। কিন্তু মেডিকেল কলেজখনো হৈছে, কিন্তু সেই মেডিকেল কলেজখনৰ কিন্তু কোৱালিটিৰ লৈ বহুত প্ৰশ্ন উত্থাপন হয়। কওঁ, হয়, আপুনি ধেমাজিৰ লগত যিটো তুলনা কৰিলে, 3খন কলেজে নগাঁৱত আছে। এতিয়া চাওক, এতিয়া মেডিকেল কলেজ নগাঁৱত হ'ল, নগাঁওবাসী ৰাইজে মেডিকেল কলেজটো কিন্তু কেতিয়াও বিচৰা নাছিলে। মই আপোনাক আগতেই কৈছোঁ যে এটা সময় আছিলে যে নগাঁওবাসী ৰাইজে কি অসমৰ ৰাইজে এটা অনুষ্ঠান পাবলৈ হ'লে আন্দোলন কৰিব লগা হৈছিলে। অসম আন্দোলন চাওক, অসম আন্দোলনৰ ফলশ্ৰুতিতে আমাৰ শংকৰদেৱ আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ, হয়, অসম আন্দোলনৰ ফলশ্ৰুতিতে হৈছে আমাৰ নুমলীগড় ৰিফাইনাৰী, তেজপুৰ অসম ইউনিভাৰ্চিটি। আন্দোলনৰ ফলশ্ৰুতি হৈছে আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটি। গতিকে আজিৰ তাৰিখত আন্দোলন নকৰাকৈ অসমৰ ৰাইজে ইটোৰ পিছত সিটো ডাঙৰ ডাঙৰ অনুষ্ঠান বা প্ৰতিষ্ঠান পাইছে। মেডিকেল কলেজখন যেতিয়া হ'ল, মেডিকেল কলেজখন আপুনি কৈছে যে ইয়াৰ মানদণ্ড হয়, মানদণ্ডটো ময়ো স্বীকাৰ কৰিছোঁ যে যিধৰণে এখন মেডিকেল কলেজৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি দিয়াৰ পিছতো হয়তো ৰোগীসকলে উপযুক্ত হয়তো চিকিৎসা বা কিছু না কিছু ক্ষেত্ৰত হয়তো তেওঁলোকে অসুবিধা পাই আছে। গতিকে সেইটো ক্ষেত্ৰত অলপ সময় লাগিব, কাৰণ এতিয়া আমি প্ৰতি বছৰতে এশজন নতুন ডাক্তৰ নামভৰ্তি হৈছে, তেনেকৈ পঢ়ি আছে, আৰু যথেষ্ট সংখ্যক আমাৰ নতুন মেচিনাৰীবিলাক যিবিলাক আহিছে। গতিকে আজি আপুনি যদি গুৱাহাটী মেডিকেল কলেজৰ লগত বা ডিব্ৰুগড়ৰ লগত বা শিলচৰৰ লগত যদি আপুনি তেজপুৰৰ লগতো যদি কম্পেয়াৰ কৰিবলৈ যায়, কিছু সময় আমাক লাগিব সেই পৰ্যায়ত যাবলৈ। মই ভাবোঁ যে 2 বছৰৰ পিছত আমি এইটো পৰ্যায় পাই যামগৈ। লগতে আপুনি চাওক, এতিয়া পলিটেকনিকটো নগাঁৱত আছেই, ইঞ্জিনিয়াৰিং কলেজ নগাঁৱৰ আপোনাৰ চামগুৰিত যিটো PPP মডেলত কাম চলি আছে। কিন্তু নগাঁওবাসী ৰাইজে মই কি কৈছোঁ যে কেতিয়াও আমি নিবিচৰাকৈ আজি ইউনিভাৰ্চিটি পালোঁ, নগাঁও ইউনিভাৰ্চিটি যি নহওক, নগাঁও কলেজক আপগ্ৰেডেশ্যন কৰিছে, কিন্তু তাতেতো ইউনিভাৰ্চিটি নহয়। ইউনিভাৰ্চিটিৰ কাৰণে বহুত কম। আমি 100 বিঘা মাটি দিয়াৰ পৰিকল্পনা কৰিছোঁ। ক'ত হ'ব এইটো কেম্পাছটো? ক'ত হ'ব মানে আমি ইতিমধ্যে মাটিটো আমাৰ যদিও আমি চাইছোঁ, সম্পূৰ্ণ ঠিক নোহোৱাকৈ মোৰ ৰাজহুৱাকৈ ক'বলৈ অসুবিধা, কিন্তু আমি ইতিমধ্যে নগাঁও ওচৰে পাজৰে হ'ব, নগাঁও চহৰৰ ওচৰে পাজৰে হ'ব, য'ত 100 বিঘা মাটিৰ প্ৰয়োজন আছে। আমি দি পেলাই ডাঙৰ এখন বিশ্ববিদ্যালয় কৰিম। গতিকে শিক্ষা স্বাস্থ্যৰ ফালৰ পৰা যিখিনি আমাৰ জিলাখনলৈ আহিব লাগে সেইখিনি ইতিমধ্যে এইখন চৰকাৰৰ দিনতে আছে। মেডিকেল কলেজৰ কথা যদি আপুনি কয়, মেডিকেল কলেজত মোৰ এতিয়াও মনত আছে কংগ্ৰেছ চৰকাৰৰ দিনত শেষৰ ফালে, মানে যেতিয়া নিৰ্বাচন হোৱাৰ আগমুহূৰ্তত কণ্ডাক্ট লগাৰ আগমুহূৰ্তত লৰালৰিকৈ আধাৰশিলা এটা স্থাপন কৰিলে। এতিয়া পিছত যেতিয়া আমি চালোঁ যে এইখন মেডিকেল কলেজত যেতিয়া আমাৰ কলেজখন যেতিয়া আধাৰশিলা স্থাপন কৰিলে, যে ফাণ্ডটো নাই, কোনো প্লেনিং নোহোৱাকৈ তাৰমানে। কিন্তু গোটেই কথাখিনি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ আজি যিধৰণে আগুৱাই পেলাই কামখিনি কৰিলে, সেইটো দেখা পাইছে আপোনালোকে যে আজি অকল মেডিকেল কলেজখনৰ লগতে কেঞ্চাৰ ইনষ্টিটিউটখন আমাৰ কাম হৈ আছে, টাটাৰ, আৰু এখন আই হস্পিটেল। গতিকে একেলগে আমাৰ 3খনকৈ হস্পিটেলৰ কাম পূৰ্ণগতিত চলি আছে। গতিকে এই যে আপোনাৰ প্ৰথমতে হৈ গ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰপিছত আমাৰ আজি ডাক্তৰখিনি ওলাই আহিব, তাৰপিছত আমি এটা চিকিৎসা এটা পৰিৱেশ নগাঁৱত দিব বিচাৰিছোঁ। গতিকে মই বিচাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত নগাঁৱৰ এটা নাম আছে, শিক্ষাৰ এটা প্ৰাণকেন্দ্ৰ বুলি চবেই কয়। আপুনি নিজেই আজি যিমানখিনি গম পাইছে যে বহুত ক্ষেত্ৰত এই হায়াৰ ছেকেণ্ডেৰী পঢ়িবৰ কাৰণে অসমৰ বিভিন্ন ঠাইৰ পৰা নগাঁৱলৈ ল'ৰা ছোৱালী আহে। তাৰপিছত কলেজকেইখনো কিন্তু ভাল, প্ৰত্যেকখন কলেজ আপুনি চাওক, নগাঁও কলেজে চাওক, ADB কলেজে চাওক, নগাঁও ছোৱালী কলেজে চাওক, বা কমাৰ্চ কলেজে চাওক, কলিয়াবৰ কলেজে চাওক, সকলোবিলাক কিন্তু
যিবোৰ আছে চব কিন্তু প্ৰায়খিনি নাকৰ আজি এ গ্ৰেড পাইছে, গতিকে ডিগ্ৰী কলেজখিনি আমাৰ ভাল। এতিয়া ইউনিভাৰ্চিটি হোৱাৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত আৰু এটা আমি এক ষ্টেপ আগুৱাই গ'লোঁ। সেইখিনি ক্ষেত্ৰত আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট এতিয়া আমি এটা শক্তিশালী স্থিতিত আছোঁ। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ যদিও চৰকাৰী খণ্ডততো মেডিকেল কলেজখন আছেই, আৰু বেচৰকাৰী চাব গ'লেতো কেইবাখন নাৰ্ছিং হোম মই নিজে ফিটা কাটিছোঁ। আহিছে মই মানে আপোনালোকে আচৰিত হ'ব, কিন্তু তাতো কিন্তু যিমানখিনি ৰাইজে বিচৰা মতে পোৱা নাই সেই ধৰণে সুবিধা। চিকিৎসা তেনেকৈ প্ৰদান কৰিব পৰা নাই। গতিকে ডাক্তৰৰ প্ৰয়োজন আছে। সেইখিনি মই ভাবোঁ যে আগন্তুক সময়ত সেইখিনিও আমাৰ যিখিনি অসুবিধাখিনি আমাৰ সমাধান হ'ব। নগাঁও শিক্ষাৰ লগতে স্বাস্থ্যৰ এটা হাব হোৱাটো মই বিচাৰোঁ, যাতে ইয়াতে সকলোবিলাক আহে, আৰু মই আশা কৰিছোঁ সেইটো আমি আগুৱাই সোনকালে যাব হ'ব। পাৰিম। কিন্তু এতিয়া চাওক, আপুনি ক'লে যে নতুনকৈ নতুন মেডিকেল কলেজ প্ৰতিষ্ঠা হৈছে, তাত পঢ়িব নতুন ষ্টুডেণ্ট ওলাব, তেওঁলোকে আকৌ সেই কলেজকেইখনত ছাৰ্ভ কৰিব পাৰিব, আমাৰ মেডিকেল যোনটো ব্যৱস্থা এইটো উন্নত হ'ব। কিন্তু যিসকলে এটা ধৰক উপযুক্ত পৰিৱেশত পঢ়িবলৈ পোৱা নাই, উপযুক্ত তেওঁলোকৰ ব্যৱস্থা নাই বা তেওঁলোকৰ শিক্ষকৰ অভাৱ, তেওঁলোকে কেনেদৰে ভাল শিক্ষা গ্ৰহণ কৰিবলৈ ওলাই আহি ভাল ডক্তৰ হ'ব বুলি আপোনালোকে মানে আশা কৰিব পাৰে সেই ক্ষেত্ৰত? নহয়, মেডিকেল কলেজত শিক্ষাৰ অভাৱ বুলি আপুনি ক'ব নোৱাৰে। আপুনি চিকিৎসা ক্ষেত্ৰত নাই, চিকিৎসা ক্ষেত্ৰত ক'ব পাৰে। তাৰমানে চাওক, কথা কথা হৈছে কি, আমাৰতো আজিলৈকে মই যিমানখিনি মই ঘূৰি আছোঁ, চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত ডক্তৰৰ অভাৱটো ক'ৰবাত থাকিব পাৰে, স্পেচিয়েলিষ্ট হ'বলৈ ক'ৰবাত কম থাকিব পাৰে। মেডিকেল কাউন্সিলে এটা কুৱেশ্যন উঠাইছিলে, আমি তেতিয়া নিউজত দেখিছিলোঁ। আজিৰ পৰা প্ৰায় মেডিকেল কলেজকেইখন যেতিয়া মানে প্ৰতিষ্ঠা কৰা হৈছিলে, সেই সময়ত সেই শিক্ষক লৈ পেলাই এটা প্ৰশ্ন উত্থাপন হৈছিলে। এতিয়া সেইখিনি বহুত দূৰ আমাৰ সমাধান হৈছে। যিখিনি আমাৰ অসুবিধা আছিলে সেইখিনি ইতিমধ্যে সেইখিনি আমাৰ চৰকাৰটো কৰিছে। মই ভাবোঁ যে সেইখিনি অসুবিধা বৰ্তমান নাই, আৰু সেইকাৰণে আপুনি দেখা পাইছে যে এতিয়া যিখিনি প্ৰত্যেকখন মেডিকেল কলেজ এতিয়া প্ৰায় 15খন হ'ল। 15খনত আগতেতো একেবাৰে যিখন 3খন মেডিকেল কলেজ, একেলগে এইখিনি ডাক্তৰ যেতিয়া ওলাই আহিব বেটছ বাই বেটছ, এটা সময়ত সেই যিখিনি অসুবিধাখিনি আমাৰ সমাধান হ'ব। হয়, এতিয়া মই AGP, BJP, কংগ্ৰেছ বুলি সোধা নাই। মই এজন সাধাৰণ নাগৰিক, মোৰ কোনো পলিটিক্সৰ লগত ডাইৰেক্ট কানেকশ্যন নাই। মই পলিটিক্স এনালাইচিছ কৰি ভাল পাওঁ। সেই ক্ষেত্ৰত মই আপোনাক ক'বলৈ বিচাৰোঁ যে আপোনালোকে কেতিয়াবা ভাবেনে যে আপোনালোকে এইমছখন ধৰি ৰাখিব নোৱাৰিলে আপোনালোক বিফল হ'ল? নগাঁৱত ইমান কেইজন ভাল ডাঙৰ লিডাৰ আছিলে, তথাপিও কিন্তু ধৰি ৰাখিব এটা নোৱাৰিলে। কথা আপোনাক মই কওঁ যে এখন ডাঙৰ যেতিয়া ইনষ্টিটিউশ্যন যেতিয়া আপুনি বিচাৰিব, মাটি আমি দিছোঁ বা বিচাৰিছোঁ, আমাৰ অধিকাৰ আছে বিচৰাৰ, বা আমি এনেকৈ আমি কোৱাৰ এইটো অধিকাৰ চবৰে আছে। কিন্তু চাওক, যেতিয়া এখন ইনষ্টিটিউশ্যন আহে, বহুত ক্ষেত্ৰত কিছুমান সুবিধা অসুবিধা কথা আছে। এয়াৰপৰ্টখন কিমান ওচৰত, নাই, এয়াৰপৰ্ট এখন দৰকাৰ আছে নগাঁৱত। সেইটো আপুনি আগতে এইমছ কৰি পেলাই পিছত এয়াৰপৰ্ট, বা আগতে এয়াৰপৰ্ট, সেই কথাবিলাক মই কোৱা নাইকিয়া। এয়াৰপৰ্ট দৰকাৰ আছে, সেইটো বাৰু ঠিকেই আছে। কিন্তু গোটেই বস্তুখিনি এইমছখনৰ হওক বা IIM-খনে হওক বা IIT-খনে হওক কৰিবলৈ যাওঁতে বহু বস্তুৱে সংলগ্ন হৈ থাকে, আৰু সেইখিনি বস্তু সেইখিনি পৰিৱেশটো সেইখিনি জেগাত যদি নাথাকে, তেনেহ'লে আপোনাৰ হয়তো প্ৰথমতে সেই অনুষ্ঠানটো পাতিব নোৱাৰে। হয়, আপুনি কওক যে এখন এয়াৰপৰ্ট লাগে, ময়ো ক'ম যে এয়াৰপৰ্ট লাগে। নাই, আমাক ঠিক আছে, এইমছো লাগে, তেনেকুৱা ধৰণৰ এয়াৰপৰ্টো লাগে, মানদণ্ডৰ আমাক মেডিকেলো লাগে, এয়াৰপৰ্টো লাগে, এইমছো লাগে, IIM লাগে, চব লাগে। কিন্তু লাহে লাহে আমি বিশ্বাস কৰিছোঁ, যি ধৰণে জাগিৰোডত এতিয়া ছেমি কণ্ডাক্টৰ ইতিমধ্যে আমাৰ আহি গৈছে, এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো অহাৰ পিছত গোটেই জাগিৰোডৰ পৰা আৰম্ভ কৰি পেলাই ধৰমতলৰ ইতিমধ্যে গম পাইছে যে গোটেই বহু মাটি ইতিমধ্যে অধিগ্ৰহণ হৈছে। জাপানিজ কৰিডৰৰ পৰা আৰম্ভ কৰি পেলাই এই গোটেই এটা হাব হ'ব। এইটো হাব হোৱাৰ লগে লগে তেতিয়া এয়াৰপৰ্ট এটা আমাৰ ইয়াত প্ৰয়োজন আহি পৰিব, আৰু প্ৰয়োজনটো আহি পোৱাৰ লগে লগে মই ভাবোঁ যে এই গোটেই যিবিলাক যেতিয়া ঠাই টুকুৰা যেতিয়া আগবাঢ়ি যাব, আজি গুৱাহাটীখন যেতিয়া ডেভেলপ হৈছে, তাত এখন ভাল হোটেল তাত আহিব বিচাৰে, এখন ভাল নাৰ্ছিং হোম তাত আহিব বিচাৰে, আৰু যেতিয়া সেই ধৰণে যেতিয়া আগবাঢ়ি যাব, তেতিয়া হয়তো এই অনুষ্ঠানবিলাক আহিব। আৰু সেইটোলৈ বেছিদিন নাই, আপুনি নিজেই গম পাইছে, জাগিৰোডৰ মাজেদি যেতিয়া যায় দেখা পাইছে যে দ্ৰুতগতিত কাম চলি আছে, আৰু হয়তো 1-1.5 বছৰ পিছত পৰিৱেশটো চিনি নোপোৱা এটা সাংঘাতিক ধৰণে তাত উন্নয়ন হ'ব, বা এটা পৰিৱেশটো বেলেগ হ'ব। আৰু সেইটো ক্ৰমান্বয়ে আমি নগাঁৱৰ ফাললৈ এটা আহিব। মই যিটো আপোনাক কৈছোঁ, বহু মাটি ইতিমধ্যে চৰকাৰে দিছে, ডাঙৰ কোম্পানীবিলাক, ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক আহিব, আৰু সেইটো হোৱাৰ লগে লগে এটা পৰিৱেশ হ'ব, আৰু আমাৰ
নিবনুৱা সংস্থাপিত হোৱাৰ লগতে ঠাইটুকুৰা আমাৰ উন্নয়ন হ'ব। এতিয়া মই আৰু এটা মানে সেই ক্ষেত্ৰতে এড কৰিব বিচাৰোঁ, এতিয়া যোৰহাটখনেই চাওঁ, যোৰহাটত চিফ মিনিষ্টাৰ আছিলে 15 years আমাৰ তৰুণ গগৈ ডাঙৰীয়া। যোৰহাটত এনেকুৱা এটা অনুষ্ঠান নাই যিটো যোৰহাটত নাই। চেণ্ট্ৰেল গভমেণ্টৰ কওক, আমাৰ নিটছ আছে, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ 2-3খনকৈ আছে। চ' গোটেইখিনি লৈ গুচি গ'ল। এতিয়া যোৰহাটখনত গ'লে ধৰক এটা চিটি ফিল এটা হয়। ঠিক তেনেকৈ যদি বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোনটো সমষ্টি বা গুৱাহাটীখনক আমি চাবলৈ যাওঁ, তেওঁ এনেকুৱা কাম কৰিছে যে তেওঁৰ নামটো হয়তো তেওঁৰ সমষ্টিৰ মানুহে যুগ যুগ ধৰি পেলাই লৈয়ে থাকিব। চ' সেই ক্ষেত্ৰত নগাঁৱত ইমান আমাৰ চিফ মিনিষ্টাৰ থাকিলে, ধৰক নগাঁৱত আমাৰ মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া চিফ মিনিষ্টাৰ আছিলে, বহুত ডাঙৰ ডাঙৰ নগাঁৱৰ লিডাৰ আছিলে, ৰাজেন গোহাঁই ডাঙৰীয়া আছিলে, বা আপোনালোকো বৰ্তমান বা পীযুষ হাজৰিকা ডাঙৰীয়া আছে। চ' তেনেকুৱা ইমান ডাঙৰ ডাঙৰ লিডাৰ, প্ৰভাৱশালী লিডাৰ থকাৰ পিছতো কিন্তু নগাঁওখন সেই যোৰহাটৰ লগত ফেৰ মাৰিব পৰা কিন্তু আজিও হোৱা নাই। যোৰহাট বাদ দিয়ক, তেজপুৰৰ লগতো হয়তো ফেৰ মাৰিব পৰা নাই। সেই ক্ষেত্ৰত মইতো নাভাবোঁ যে আপুনি যিটো কথা কৈছে ফেৰ মাৰিব নোৱাৰিম বুলি। আপুনি কিহত কৈছে? নাই, মই গোটেই শিক্ষানুষ্ঠানৰ ফালৰ পৰা, শিক্ষা অনুষ্ঠানৰ ফালৰ পৰা যদি চাই, মেডিকেল কলেজ আছে। চাওক, এটা বস্তুৱে ক'ব পৰা যে এগ্ৰিকালচাৰ কলেজ, ইউনিভাৰ্চিটি আছে না, তাত ইঞ্জিনিয়াৰিং কলেজ 2-3খন আছে, JEC আছে, ধৰক জিষ্ট আছে। বুজিছোঁ, তাৰমানে চাওক, গোটেই কথাটো এনেকুৱা হৈছে, আপাৰ আছামত যদি আপুনি চাবলৈ যায়, আপাৰ আছামত যোৰহাট, ডিব্ৰুগড় এই দুখন মূল চহৰ হিচাপে, আৰু সেই দুখন এইটো আজিৰ তাৰিখত নহয়, আগৰ পৰাই। এপিনে যদি চাই যে আপুনি ওচৰতে আমাৰ গুৱাহাটীখন, বহুত ক্ষেত্ৰত গুৱাহাটীখন নগাঁৱৰ ওচৰত হোৱাটো এটা কাৰণ। সেইটো কাৰণে আমি কিছু ক্ষেত্ৰত পিছ পৰি থাকোঁ, নগাঁওখন গুৱাহাটীৰ ওচৰত হোৱাৰ কাৰণে। কিন্তু আপুনি যদি চাই, এতিয়া যদি আপুনি কম্পেয়াৰ কৰিবলৈ চাই যে বহুত ক্ষেত্ৰত নগাঁৱত এই 5টা বছৰত বা যোৱা 10টা বছৰত যিমানখিনি আগবাঢ়ি গৈছে, বিউটিফিকেশ্যনৰ কাম আপুনি ভাল কৰিছে, আমি এইটো শলাগ লওঁ। চাওক, বিউটিফিকেশ্যন মই ভাল সেইখিনি কাম কৰিছে, ৰাস্তা ঘাট বনাইছে। এটা কথা মই আপোনাক কওঁ যে আজিৰ তাৰিখত চাওক, যদি আপুনি অকল বিউটিফিকেশ্যনে নহয়, আজি যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নগাঁৱত ধৰি লওক আজি বনিছে, সেইটো কিন্তু এই 10 বছৰতে বনিছে। আগত কিন্তু চাব গ'লে যে একোৱেই নাছিলে। ইয়াত নতুন বস্তু বুলিবলৈ আমি একোৱেই পোৱা নাছিলোঁ, তাত দীঘলীয়া সময়লৈকে। আৰু সেইখিনি ক্ষেত্ৰত সেইখিনি বস্তু নগাঁৱত আমি ইতিমধ্যে পাবলৈ সক্ষম হৈছোঁ। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি চাওক যে আজি বটদ্ৰৱা থানখনেই, এই থানখন গুৰুজনাৰ জন্মস্থান, এই থানখনৰ এটা সুন্দৰ প্ৰকল্প দিয়াৰ ক্ষেত্ৰতো আগতে কোনো চিন্তা কৰা নাছিল। সেইটোতো আজি যিমান দূৰ নহওক, নগাঁৱলৈতো মানুহটো এটলিষ্ট সেইটো কাৰণে আহিবলৈ এতিয়াতো বাধ্য, বা চাবলৈতো তেওঁলোক আহিব। গতিকে সেইটো এটা বৃহৎ অনুষ্ঠান, সেইটো আমিতো এৰাই চলিলে নহ'ব। গতিকে তেনেকুৱা ধৰণৰ বহুত কাম এই যোৱা সময়ছোৱাত হৈছে, ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ দিনত হৈছে, যিটো নেকি আপোনাক কৈ পেলাই মই শেষ কৰিব নোৱাৰোঁ। হয়, আৰু এতিয়া আপোনাৰ পলিটিক্সৰ কথা আমি পাতিলোঁ বা নগাঁও ডেভেলপমেণ্টৰ কথা পাতিলোঁ, আপুনি নিজেও নুই কৰা নাই যে আমাৰ কাম কৰিব লগা আছে বা আপুনি কৰিব। আপোনাৰ আমি যদি চাওঁ যে জুবিন গাৰ্গৰ লগত সাংস্কৃতিক জগতৰ যেতিয়া আপুনি আছিলে, তেখেতৰ লগত আপোনাৰ সান্নিধ্য আছিলে, আপুনি ভাল বন্ধু বুলি জুবিন গাৰ্গেও কয় বা আপুনিও হয়তো কয়। চ' আপুনি অনুষ্ঠানো পাতিলে হয়তো জুবিন গাৰ্গ আমাৰ নগাঁৱত থাকেই। চ' সেই আপোনাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত যি অনুভৱ, সেইটো আপুনি অলপমান শ্বেয়াৰ কৰিব নেকি, এজ এ বন্ধু? বা অনুভৱ ইমানেই এজন আমাৰ আপোন বন্ধু, যাক আৰু মই এতিয়া আজিৰ তাৰিখত যিটো প্ৰতিটো মুহূৰ্তত, প্ৰতিটো জেগাত তাক অনুভৱ কৰি থাকোঁ। যিকোনো কাম কৰোঁতে জুবিনৰ লগত যিটো মোৰ সম্পৰ্ক, আচলতে সেইটো মানে প্ৰতিটো মুহূৰ্ত। আজি যদি চাই, মোৰ ৰাজনৈতিক জীৱনত যেতিয়া কথা বতৰা পাতোঁ, 2011 চনত যেতিয়া প্ৰথমবাৰ মোক বিচাৰিলে যে মোৰ টিকেট এটা দলে দিবৰ কাৰণে যেতিয়া বিচাৰিছিলে, সেই সময়ত আমিও কথা বতৰা পাতিছোঁ। কাৰণ পবিত্ৰ মাৰ্ঘেৰিটা, জুবিন গাৰ্গ, আমি কেইটামান একেলগে খুব নলে লগা বন্ধু আছিলোঁ, বিভিন্ন কথা বতৰা পাতোঁ। সেই সময়তো জুবিনে কৈছে, তই এতিয়া ৰাজনীতি যাবৰ কাৰণেতো সময় হোৱা নাই, তোৰ কাম কৰিবলৈ আছে, তই কৰিব লাগিব, নগাঁৱত তোক লাগিব, ৰাইজে তোক বিচাৰিছে, তই নগাঁৱত তই কৰিব লগা, তই কাম কৰিবি, সেইটো মই জানো, কিন্তু সময় আছিলে। আমি এই ধৰণৰ কিছুমান কথা মই এটা উদাহৰণে দিছোঁ। সাংস্কৃতিক ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনত যথেষ্টখিনি কাম আমি একেলগে কৰিছিলোঁ। আৰু জুবিন আচলতে মানে এনেকুৱা এজন ব্যক্তি, এটা শিশুৰ লগত যাক তুলনা কৰিব পাৰি, কাৰণ যোনে মানুহ কেতিয়াও বেয়া পাব নিশিকিলে। কোনোবাই যদি তাক কেতিয়াবা মানে বিভিন্ন ক্ষেত্ৰত তাক যদি
সুবিধাও লৈছে, সি বুজিও পাইছে, কিন্তু হয়, তাক হয়। কেতিয়াও বেয়া কথা নকৈছিলে। আৰু অসমীয়া মানুহ যাৰ কাৰণে সি কেৱল কাম কৰিলে, আৰু এই ক্ষেত্ৰত সি মানে অসমৰ কাৰণে যথেষ্টখিনি তাৰ যিখিনি চিন্তা কৰা ল'ৰা, আৰু যাৰ প্ৰতিটো মুহূৰ্তত আচলতে মই যোৱা 10টা বছৰ তাৰ লগত মোৰ অকণমান সম্পৰ্ক কমিছিলে, এইকাৰণে কাৰণ মই যথেষ্ট বিজি আছিলোঁ, হয়, পলিটিক্স আৰু আহি গৈছে। ৰাজনীতি বিজি হোৱাৰ কাৰণে মাজে মাজে কথা বতৰা পাতে, ফোন কৰে। কাৰণ সি মৃত্যুৰ প্ৰায় 10-15 দিন আগতে মোক এদিন ৰাতি ফোনো কৰিছিলে, হয়, যিটো নেকি দেৰিকৈ হোৱাৰ কাৰণে মই ফোনটো তাক মই ৰিচিভ কৰিব নোৱাৰিলোঁ। হয়। সেইটো মনত পৰি থাকে এতিয়াও। কিন্তু তাৰপিছত যেতিয়া মই এটা ফোন কৰিলোঁ, তাক দিনত চুইচটো অফ থাকে, প্ৰায়ে ফ্ৰী থাকে। নাপাওঁ মই তাক। হয়, কিন্তু কথা পাতিম বা এদিন যাম, লগ পাম বুলি থাকোঁতে বাৰু সি আমাৰ নাইকিয়া হৈ গ'ল। কিন্তু মোৰ জীৱনত সঁচাই মই ধন্য যে জুবিনৰ নিচিনা এজন বন্ধু পাইছিলোঁ, হয়, যাক হেৰুৱাই এতিয়াও মানি ল'ব পৰা নাই হয়। যে সি এতিয়াও আমাৰ মাজত নাই। প্ৰতিটো মুহূৰ্তত সি মনত ৰাখিব, আৰু সদায় তাক সদায় আমি শ্ৰদ্ধা আৰু স্মৰণ কৰি যাম। হয়, তেখেতৰ লগত মানে ধৰক পাৰ কৰা এটা ইণ্টাৰেষ্টিং, চবৰে এটা এটা ষ্টৰী আছে। আপোনাৰ আটাইতকৈ ধৰক তেনেকুৱা ইণ্টাৰেষ্টিং ষ্টৰী কি আছে? তেখেতে কৰা সাংঘাতিক কাম কিছুমান কৰি থাকে। তেনেকুৱা বহুত ধৰণৰ তাৰ আমি মানে তাৰ লগত আড্ডা মৰাৰ প্ৰতিটো মুহূৰ্তই আমাৰ কাৰণে এটা সুস্মৃতি আমি হয়, সদায় সজীৱ হৈ থাকে। আৰু সেইবিলাক কথা সদায় যেতিয়া মনত পৰে, কাৰণ তাৰ পৰা শিকিবলগীয়া আমাৰ যিমান থাকে, কাৰণ নিজেও এজন যি ধৰণে তাৰ এটা বিশাল মনৰ অধিকাৰী, তাৰ কিন্তু তাৰ মানে জ্ঞানো এটা বিশাল সাগৰৰ সদৃশ। হয়, হয়। নজনা কথা নাই। নাই, তাক বা চিনেমাৰ কথাই সুধিব, বা সকলো খেলৰ ক্ষেত্ৰতে। কথাই সুধিব, যিকোনো কথা, ৰাজনীতিৰ কথাই সোধক, হয়, ই মানে ইমান ঐশ্বৰিক শক্তি আছিলে আৰু আছে। তাৰ। আৰু কিতাপ, আমাৰ কিতাপৰ বিষয়ে ইমান কথা কৈ দিয়ে, কেতিয়া কিতাপ পঢ়িলে আমি একো নাজানো। হয়, বহুত ক্ষেত্ৰত আমাৰ মেমৰি আছে। এবাৰ যেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা গায়ত্ৰী মহন্তৰ বিয়া, আৰু বৰযাত্ৰীত আমি, সি আৰু মই যাম। আমাৰ কথা হৈছে কি, লগ পাম আমি ক'ত, যে ভোমোৰাগুৰি আমাৰ যিখন ব্ৰিজখন আছে, দলংখন। দলঙৰ ওচৰত। কাৰণ পবিত্ৰ আহিব উজনিৰ পৰা, আৰু আমি এইপিনে যাব লাগিব গায়ত্ৰী ঘৰলৈ, চতিয়া। তো তেতিয়া মোক যেতিয়া জুবিনে মই কথা পাতিলোঁ যে আমি বৰযাত্ৰী যাম, আমি গৈ পেলাই তাক বৰযাত্ৰীত লগ পামগৈ, আমি ভোমোৰাগুৰি ব্ৰিজৰ ওচৰত। সময়টো ঠিক কৰিলোঁ, আৰু ময়ো ওলাই মেলি বহি আছোঁ। জুবিন আহিব, একেলগে যাম। আৰু সিটো ষ্টুডিঅ'ত কাম দেৰিকৈ কৰে। ষ্টুডিঅ'ত কাম বন কৰি সেইপিনে মই গৈ আছোঁ কৈ আছে সি, আৰু মই নগাঁৱত ৰখি আছোঁ। আমি দুয়োটাই যাম। আহি পেলাই প্ৰায় 3:30মান বজাত নগাঁও ওলাইছে, বল বিয়ালৈ যাওঁ। 3:30 বজাত, ৰাতিপুৱা মানে আৰু এনেকুৱা 3:30 বজাত দুকমুকালি। বিয়ালৈ আমি ওলাইছোঁ। গৈ পেলাই আমি চতিয়া পাইছোঁগৈ। তেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা আৰু গায়ত্ৰী মন্ত্ৰ যে আমি যে আঙুঠি খেল চলি থাকে যে, হয়, হয়। আঙুঠি খেল, এইটো মানে সেই পাইছেগে মুহূৰ্তত গৈ আৰু। পেলাই পাইছোঁগৈ আমি। সেই কামত গৈ পেলাই সোমাইছোঁ, ৰাতিপুৱাই গ'ল তাৰপিছত আৰু। হয়, আমাৰ বহুতখিনি, তাৰ প্ৰতিটো মুহূৰ্তত বহুত মেমৰি আছে। কথাবিলাক এতিয়া মানে ক'লে একচুৱেলি মানে অলপ দুখ নাপাওঁ, কাৰণ হয়, কিয় আজিৰ তাৰিখত যেতিয়া তাৰ অনুষ্ঠানত কোনোবাই মাতে শ্ৰদ্ধা জনাবৰ কাৰণে, সেইটোৱে মই অসুবিধা পাওঁ। অসুবিধা। পাৰিলে মই পাব। সেইটো আঁতৰি থাকিব বিচাৰোঁ। কিন্তু তথাপিও এতিয়া আমাৰ নগাঁওবাসী ৰাইজে বিচাৰিছে জুবিনৰ এটা প্ৰতিমূৰ্তি হ'ব লাগে, আৰু সেইধৰণে আমি নগাঁও ছোৱালী কলেজৰ সন্মুখতে এখন জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰি তাত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম। আৰু তাতে আমি এটা কিছুমান পৰিকল্পনা কৰিছোঁ, য'ত প্ৰতিটো মুহূৰ্তত জুবিনক যাতে আমি স্মৰণ কৰিব পাৰোঁ। তেওঁ গীতেৰে হওক, তেওঁ কবিতাৰে স্মৰণ কৰিব পাৰোঁ, তাৰ এটা পৰিৱেশসমূহ তাত দিয়াৰ ব্যৱস্থা আমি তোমাৰ হাতত লৈছোঁ। হয়, হয়। এতিয়া জুবিন গাৰ্গক ধৰক, আপুনি জুবিন গাৰ্গৰ ক্ষেত্ৰতে ক'লে যে বহুতে তেওঁৰ পৰা সুবিধা ল'লে, বহুত মানুহ মটিভেটেড হ'ল, বহুত মানুহ লাভালাভ হ'ল। চ' আপুনি কেনেকৈ মটিভেট হৈছিলে জুবিন গাৰ্গৰ পৰা? মানে আপোনাৰ এই গোটেই কেৰিয়াৰটোত জুবিন গাৰ্গৰ হয়তো নিশ্চয় অৱদান আছে, ধৰক ইমানখিনি পোৱালৈকে। নাই, 100% কথা। মানে কি হয়, জুবিনৰ ক্ষেত্ৰত চাওক, এনেই চাব গ'লে আমি বন্ধু। হয়, জুবিনৰ লগত মোৰ কোনো ধৰণৰ ব্যৱসায়িক সম্পৰ্কই হওক বা কোনো ধৰণৰ সেই ধৰণৰ নাই। লেনদেন নাই আৰু। হয়, যদিও বসন্ত উৎসৱত আহে, এনেকুৱা নহয় যে আমি তেওঁক সেইধৰণে যিটো মাননি মানুহ বা দিব তেনেকুৱা। নোৱাৰোঁ। আমি যিটো হয় আমি দিওঁ। কিবা এটা কমাই লয়, সেইটো বেলেগ কথা, সদায় আহে নিজৰ বিহু। কিন্তু এটা অনুষ্ঠান কৰিলে জুবিনৰ খৰচাটো যিটো হয়, হয়, সেইটো খৰচাটো আমি দিবই লাগিব। তাত এটা বৃহৎ টীম আহে, আৰু সেইখন টীমৰ গোটেই চাউণ্ডৰ পৰা, লাইটৰ পৰা আৰম্ভ কৰি মিউজিচিয়ানৰ পৰা বৃহৎ টীম। গতিকে সেইটোত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ, সেই ক্ষেত্ৰত নাই। কিন্তু জুবিনৰ লগত সম্পৰ্ক হৈ পেলাই আমাৰ যিখিনি মোৰ লাভ হৈছে, আৰু সেইখিনি যিখিনি আমি
বিশেষকৈ আমি সাংস্কৃতিক ক্ষেত্ৰখনত বা সামাজিক ক্ষেত্ৰখনত সেইটো মই কেতিয়াও নিয়োগ কৰিব নোৱাৰোঁ আৰু সেই মানে এগৰাকী যিটো আজিগৰাকী বন্ধু আৰু সকলোৱে জানে যে জুবিন গাৰ্গ ৰূপক শৰ্মাৰ লগত বন্ধু আৰু এইটো আৰু নগাঁৱলৈ আপোনাৰ এটা ফেমো ইনডাইৰেক্টলি কিন্তু আহি গৈছিলে যে জুবিন ৰূপক শৰ্মা আৰু নগাঁও আহিলে সদায় এই ঘৰখনেই তাৰ আহে আৰু ইয়াৰ পৰাই সেই অনুষ্ঠানবিলাকতো যায় আৰু কোনোবা নগাঁৱৰ পৰা কোনোবা গ'লেও এটা কথাই কয় যে তই ৰূপকত চিনি পাওঁ বা ৰূপকে মোৰ বন্ধু পাৰোঁ কিবা হ'লে ৰূপকৰ ওচৰত যাবি কিবা হ'লে ৰূপকে তোক সহায় কৰিব আৰু মোকো যিধৰণে সি কথাবিলাক কয় বা বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ দিয়ে দেই জুবিনৰ পৰামৰ্শ কিন্তু মই লৈছিলোঁ যথেষ্ট অংক যিখিনি পজিটিভ কথা বতৰাবিলাক যথেষ্ট সংখ্যক কথাখিনি সিমান তাৰ কিমান ক্ৰিয়েটিভ কথা বতৰাবিলাক যিবিলাক তাৰ সদায় পজিটিভ কথা কাৰণ যেনেকৈ পেলাই বিধায়ক হিচাপে আমাৰ ওচৰলৈ মানুহ আহে তাৰ ওচৰত যথেষ্ট মানুহ যায় জুবিনৰ মৃত্যুৰ পাছত এগৰাকী ছোৱালী আহিছিলে মোৰ তাত তেওঁৰ নিজৰ ভায়েকৰ কিবা এটা অপাৰেশ্যনৰ কাৰণে সহায় বিচাৰি আহিছিলে আহি পেলাই মোক কৈছিলে তেতিয়া মোৰ ভাইটোৰ অপাৰেশ্যন আছে কিন্তু মই অসহায় হৈ গ'লোঁ মোৰ ডাঙৰ এটা বিপদ হৈ গ'ল বোলে কি হ'ল জুবিন দাই মোক যিখিনি সহায় কৰিম বুলি কৈছিলে জুবিন দা ঢুকোৱাৰ পিছত মই এতিয়া নোৱাৰিম লগে লগে মই ক'লোঁ যে মই কৰি দিম যেতিয়া জুবিনে কৰা নাই যেতিয়া মই কৰিম কথা একেটা জুবিনে কৰা মই কৰা আমাৰ কোনো পাৰ্থক্য নাই এইটো মোৰ দায়িত্ব কিন্তু সেই সহায়টো যে কৰি বা ছোৱালীজনীয়ে মোৰতো আহিছে মই গম পোৱা নাছিলোঁ তেওঁ আহি পেলাই যেতিয়া জুবিন ঢুকালে কাৰণে মোক আহি পেলাই ক'লেহি জুবিন যেতিয়া নোহোৱা হৈ গ'ল আহি পেলাই ক'লেহি সেই সহায়টোৰ কথা গতিকে মোৰ ওচৰত নাহাকে বা মই নজনাকৈ যে কিমানত সি সহায় কৰিছে এইটো অকল নগাঁও বুলি কোৱা নাই অসমৰ মানুহক সেইটোতো হয়তো বহুতে নাজানে কিন্তু সেইটো একদম সেইটো কেতিয়াবা ইলেকশ্যন খেলিম বুলি ইণ্টাৰেষ্ট নাই একদম সি অন্তৰৰ পৰা খুলি বহুত ক্ষেত্ৰত এবাৰ যেতিয়া ৰাতি 2:30 বাজিছে ষ্টুডিঅ'ৰ পৰা সি ৰেকৰ্ডিং কৰি পেলাই আমি যেতিয়া ওলাই আহিছোঁ চানমাৰী একে ব্ৰিজৰ ব্ৰিজৰ ওপৰত যেতিয়া আমি ৰাতি সি তাতে অকণমান ৰখি পেলাই কৈছে তেতিয়া সি সদায় মানে কি প্ৰকৃতি ভাল পায় খুব জীৱ জন্তু প্ৰকৃতি মানুহ সকলো ভাল পায় মই ক'লে বেয়া পোৱা মানুহ নাই কাক ক'ব যে জীৱ জন্তুৰ কথাই ক'ব নে প্ৰকৃতিৰ কথাই ক'ব নে মানুহৰ কথাই ক'ব গতিকে ইয়াৰ কথা এতিয়া কৈছে গছ এজোপা কৈছে এইজোপা গছজোপা চাবিছোঁ মই এতিয়া কম লৰিব মই যেতিয়া কথা কম লৰিব মানে মইতো দেখা পোৱা নাইকিয়া কিন্তু তাক সি মানে যেতিয়া কথা পাতে প্ৰকৃতিৰ লগত তাৰ যিটো ঘৰ আছে মানে যেতিয়া খাৰঘুলিত একেলগে যাওঁ গছক সাৱধি কথা পাতে কেতিয়াবা গছক সি মস্ত আজিকালি মাৰাও ৰেকৰ্ড আছে দুষ্ট হৈছে সি এইধৰণে মানে কথা আৰু সঁচাই মানে সেই কথা পাতে বা সেইটোত পাই কিবা এটা যিটো বস্তু তাৰ অন্তৰ অনুভূতিটো সেইটো আছে আৰু সেইটো আৰু এটা কথা ঠিক তাৰ মানে ভগৱান প্ৰদত্তটো কিবাটো আছে 100% আছে সেইটো বিশ্বাস কৰোঁ আমি কাৰণ সেইটো বস্তু নথকাহেঁতেন আজি জুবিন গাৰ্গ এই ধৰণৰ ওপৰত বা যি ঈশ্বৰৰ পুত্ৰ হ'ব নোৱাৰে আৰু জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া বৰ্তমান চলি আছে চ' সেইটোত আপুনি বিশ্বাসী নে জুবিন দাই ন্যায় পাবনে 100% বিশ্বাসী 100% বিশ্বাসী মই এইকাৰণে কৈছোঁ দেখা পাইছে যি ধৰণে আজি SIT হওক বা CID হওক গোটেই বা এজনীয়া যি তদন্ত কমিটি হওক যি ধৰণে এটা প্ৰচেছ গৈ পেলাই যি ধৰণে আজি এনকুৱাৰীটো কৰি যিখন আজি চাৰ্জশ্বিটখন দিলে দেখা পাইছে আপোনালোকে যে প্ৰতিটো কথা ইয়াততো মানে এনেকুৱা নহয় যে আজি যিমানখিনি মানুহ ইয়াৰ লগত জড়িত থকা প্ৰত্যেকক মাতি পেলাই আজি এখন চাৰ্জশ্বিট দিছে গতিকে যিটো নেকি হয়তো অসমৰ ৰাইজে ইমান সোনকালে এখন চাৰ্জশ্বিট দিব পাৰিব ভবাই নাছিলে গতিকে চৰকাৰ এখনে যে চাৰ্জশ্বিট এখন যে দিব পাৰিছে ইমান সোনকালে আৰু গোটেই চব সন্নিৱিষ্ট কৰি এইটো ডাঙৰ এটা মই ভাবোঁ যে এইটো সফলতা আৰু মই ভাবোঁ যে এই গোটেই কথাখিনি আদালতে এটা সুবিচাৰ দিব আৰু দোষী যে শাস্তি পাব লাগিব সকলোৱে বিচাৰিছে আমিও বিচাৰিছোঁ যে শাস্তি পাওক কাৰণ জুবিন নোহোৱা হোৱাটো আজি হয়তো যিধৰণে কোনেও মানি ল'ব পৰা নাই আজিৰ তাৰিখতো আমি মানি ল'ব পৰা নাই ইয়াত যোনেই দোষী সেই নিশ্চয় শাস্তি পাবই লাগিব চ' এতিয়া আমি শেষৰটো ৰাউণ্ডলৈ আহিলোঁ আমি ৰেপিড ফায়াৰ ৰাউণ্ড আপুনি চমুকেই মানে উত্তৰটো দিব এতিয়া যদি আপোনাক অপশ্যন দিয়া হয় পলিটিক্স নে বিজনেছ কোনটো চুজ কৰিব নাই চাওক মইতো এতিয়া আপুনি যদি কয় পলিটিক্স আৰু বিজনেছটো হৈছে অনলি মানি আৰ্নিং
পলিটিক্সটো হৈছে অনলি ছ'চিয়েল ৱৰ্ক, অনলি ফৰ মানুহক যিখিনি মানুহক সহায় কৰা বা মানুহক সেৱা কৰা। গতিকে মই ডেফিনেটলি মই যিটো মানুহক সেৱাটো বা ৰাইজক সেৱা কৰাটো বিচাৰিম। এইটো আপুনি পলিটিক্স হিচাপে ভাবক বা যি হিচাপে ভাবক, গতিকে ডেফিনেটলি আজিৰ তাৰিখত যি ধৰণে আমি ৰাইজক সেৱা কৰি আছোঁ বা ৰাইজক সেৱা কৰি ভৱিষ্যত যাম বুলিয়েই মই দৃঢ় বিশ্বাসী। নগাঁৱক লৈ এটা শব্দ, যিকোনো এটা শব্দ। আমাৰ নগাঁও আমাৰ গৌৰৱ। হয়, আপুনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত আপুনি MLA হৈছিলে। সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? ডেফিনেট চাওক, আজিৰ তাৰিখত আপুনি যদি মুখ্যমন্ত্ৰী হিচাপে যিধৰণে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগ্ৰেছিভলি, সেইটো তেখেতৰ অসমত প্ৰয়োজন আছে। আৰু যদি একে সময়তে যদি চাই আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতেও আজি 5 বছৰ তেওঁ চলালে। তেখেত এজন নম্ৰ বা এগৰাকী তেওঁ যিধৰণে এজন ভাল ব্যক্তি হিচাপে আমি সকলোৱে জানো। পাৱাৰ অৰ ৰেছপনচিবিলিটি, মানে আপুনি পাৱাৰ বেছি ভাল পায় নে ৰেছপনচিবিলিটি বেছি ভাল পায়? ডেফিনেটলি ৰেছপনচিবিলিটি। আপুনি মানে ৰাতি কাম কৰি ভাল পায় নে দিনত? ৰাতি ৰাতি। কফি খাই ভাল পায় নে চাহ খাই ভাল ব্লেক পায়? কফি। ব্লেক কফি। জুবিন গাৰ্গৰ কোনটো গান আপোনাৰ আটাইতকৈ ভাল লাগে? মায়াবিনী। মায়াবিনী। আৰু জুবিন গাৰ্গৰ কোনখন চিনেমা আপোনাৰ মানে আটাইতকৈ ফেভৰেট? দীনবন্ধু। দীনবন্ধু। ৰৈ ৰৈ বিনালে চালেনে? চালোঁ। কিবা এবাৰ? সঁচাই হয় নাই, এবাৰে চালোঁ। হয়। কাৰণ যিহেতু জুবিনক মই দুবাৰ চাবলৈ এখন বিচৰা নাই, কিন্তু চিনেমাখন ভাল হৈছে, মই এবাৰ চালোঁ। আপোনাৰ নগাঁৱক লৈ এটা উইচ যোনটো আপোনাৰ সম্পূৰ্ণ হোৱা নাই? নগাঁওখন লৈ পেলাই আশা বহুত আছে। নগাঁওখন অসমৰ ভিতৰতে এখন আগশাৰী চহৰলৈ নিয়াৰ কাৰণে প্ৰয়াস সদায় থাকিবই, আৰু সেইটো কাৰণে যিমান পাৰোঁ মই চেষ্টা কৰি যাম। নেক্সট আকৌ যদি জিকি আহে মন্ত্ৰী হ'বলৈ আশা আছেনে? চাওক, মন্ত্ৰী হোৱা, MLA হোৱা, চাওক MLA হোৱাটোলৈকে এইটো ৰাইজৰ আশীৰ্বাদ। মন্ত্ৰী হোৱাটো হৈছে আপোনাৰ যেতিয়া মুখ্যমন্ত্ৰী বা আমাৰ যিটো উৰ্ধতম আমাৰ যিখিনি মানুহ আছে তেওঁলোকে কৰিব। গতিকে মোৰ কথাটো যে য'তেই মোক দিব ত'তেই মই সুন্দৰকৈ কাম কৰি যাম, ৰাইজৰ দায়বদ্ধতা মানি লৈ পেলাই ৰাইজৰ হৈ পেলাই কাম কৰি যাম, তাত মই দৃঢ় প্ৰতিজ্ঞ। আপোনাৰ এটা বেয়া অভ্যাস? দেৰিকৈ খোৱা। দেৰিকৈ খোৱা। ৰাতিপুৱা সোনকালে উঠেনে? ৰাতিপুৱা সোনকালে কেতিয়াবা দেৰি হয়, যেতিয়া টোপনিটো নহয়, কিন্তু মই দেৰিকৈ খোৱাটো যদি মই অকণমান আগুৱাব পাৰোঁ ভাল, মই ভাবোঁ। হয়। বিজেপিক বাদ দি বেলেগ যদি পলিটিচিয়ানৰ কথা কওঁ, কোনজন পলিটিচিয়ান আপোনাৰ ভাল লাগে বিজেপিৰ বাদে? চাওক, মই এটা সময়ত, যদি আপুনি অসমৰ বিচাৰিছে নে নেশ্যনেল বিচাৰে? আপুনি জয় হ'লে হ'ল। আপোনাৰ আটাইতকৈ কোনজন ভাল লাগে আপোনাৰ বিজেপিৰ বাহিৰে? নহয় চাওক, এতিয়া আপোনাৰ যদি অসমৰ প্ৰেক্ষাপটত চাই, তেনেহ'লে আমাৰ ভাল লগা বা যিখিনি আমাৰ প্ৰয়াত কেইবাগৰাকীও মই নাম ক'ব পাৰোঁ, যিখিনি আমাৰ অসমখনৰ কাৰণে কিবা এটা আমাৰ যিখিনি দি থৈ গৈছে। আপোনাৰ যদি চাই নগাঁওখনৰ যদি কথাই কয়, মতিৰাম বৰাৰ কথা আমি ক'ব পাৰোঁ। মতিৰাম বৰাই আজি নগাঁওখনৰ কাৰণে যিখিনি কৰি থৈ গৈছে, আমি তেখেতক সদায় আমি খুব শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। আৰু সেইধৰণে কেইবাগৰাকী ব্যক্তি আছে অসমৰ প্ৰেক্ষাপটত আছে। আমি শৰৎ সিংহৰ নাম লওঁ, বা আমি কেইবাগৰাকী সেইধৰণৰ ব্যক্তি যিয়ে আজি অসমৰ কাৰণে কাম কৰি থৈ গৈছে। গতিকে মই কাৰোবাৰ এজনৰ ক'লে হয়তো এজনে বেয়া পাব। গতিকে মোৰ অসমৰ প্ৰেক্ষাপটতে হওক বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কেইবাগৰাকীও যি ৰাজনৈতিকৰ ভাল পাওঁ। হয়। আপোনাৰ ঠাইত যদি MLA হোৱাটো, আপুনি ছাপ'জ MLA নেক্সট টাইম নহ'লে আপোনাৰ ঠাইত যদি বেলেগ এগৰাকী আহে, কোন হোৱাটো বিচাৰিব নগাঁৱত? তেনেকুৱা কোনোবা আছেনে? চাওক, এতিয়া নগাঁৱত এটা মই জাষ্ট স্ক'প এটা দিছোঁ। সামাজিকভাৱে যোনে কাম কৰি আহে, হয় যোনে সামাজিকভাৱে কাম কৰি নগাঁওখন ভাল পায়, তেওঁলোকে নিশ্চয় আগবাঢ়ি আহিব পাৰে। এইটো নহয় যে ৰূপক শৰ্মা সদায় বিধায়ক হৈ থাকিব। তাত মই এতিয়া কাৰোবাৰ নাম ল'লে হয়তো কোনোবাই বেয়া পাব পাৰে, বা কাৰোবাৰ যি নাম ক'ব যে তেখেতক বেছি ভাল পায়, গতিকে তেনেধৰণে মই নাম কৰাটো মই উচিত বুলি নাভাবোঁ। কিন্তু মই ভাবোঁ যে উঠি অহা প্ৰজন্মক মই তেওঁলোকক আহ্বানো জনাম যে তেওঁলোকে সমাজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহক। সমাজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহোঁতে যদি ৰাজনৈতিক ক্ষেত্ৰখন যদি তেওঁলোকে বিবেচনা কৰে, মই ভাবোঁ যে বেয়া নহয়। কাৰণ বহুত উঠি অহা প্ৰজন্ম ৰাজনৈতিক ক্ষেত্ৰত নাহে, পলিটিক্সটো বেয়া পায়, সেইটো উচিত নহয়। পলিটিক্সত আহি তেওঁলোকে যথেষ্ট সংখ্যক ৰাইজ হৈ পেলাই কাম কৰিবৰ কাৰণে সুবিধা পাব। হয়। বিজেপিৰ আটাইতকৈ ভাল লগা পলিটিচিয়ানজন গোটেই ইণ্ডিয়াৰ ক্ষেত্ৰত, ভাৰতৰ ক্ষেত্ৰত? চাওক, আজিৰ তাৰিখততো নৰেন্দ্ৰ মোদী। হয়। এনেই অভাৰঅল যদি মই কওঁ আজিলৈকে? মই নৰেন্দ্ৰ মোদীৰ কথাই ক'ম। নৰেন্দ্ৰ মোদীয়ে যিখিনি যোৱা প্ৰায় 11টা বছৰত যিধৰণে ভাৰতবৰ্ষৰ কাম কৰিলে, বা তেখেতে যেতিয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ যিধৰণে কাম কৰি গৈছে, সদায় আমি আৰু কেইবাগৰাকীও আছে যে অটল বিহাৰী বাজপেয়ীৰ কথা আপুনিতো ক'বই লাগিব। অটল বিহাৰী বাজপেয়ী আমাৰ আদৰ্শস্বৰূপ, আমাৰ অভিভাৱকস্বৰূপ, পিতৃপুৰুষৰ আমাৰ বিজেপি। গতিকে বিজেপিত আপুনি যদি
যদি ৰাজনীতিবিদৰ কথা কয় দীঘলীয়া শাৰী হ'ব গতিকে তেখেতসকলৰ আমাৰ সদায় পাতস্মৰণীয় ব্যক্তি হয় যদি আপোনাৰ দীনদয়াল উপাধ্যায়ৰ পৰা আৰম্ভ কৰি পেলাই শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা অটল বিহাৰী বাজপেয়ীৰ পৰা আমাৰ লালকৃষ্ণ আদৱানীৰ পৰা আৰম্ভ কৰি পেলাই নৰেন্দ্ৰ মোদীলৈকে আপুনি দেখিছে আপোনাৰ যিকেইজন ব্যক্তিত্ব আদৰ্শ প্ৰত্যেকগৰাকী ব্যক্তি কিন্তু আদৰ্শ আমি সদায় আমি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ বিজেপি এজিপি বাদ দি পেলাই আপোনালোকৰ যিহেতু সংগী দল বিজেপি এজিপিক বাদ দি কোনে চৰকাৰ গঠন কৰিলে ভৱিষ্যতে অসমৰ উন্নয়ন কৰিব বুলি ভাবে আজিৰ তাৰিখততো আপোনাৰ বিজেপি বাদ যদি কোনো নোৱাৰে নে যদি কৰে ভৱিষ্যতৰ কথা কৈছো যে যদিওতো নোৱাৰে মই আদৰ্শগতভাৱে ভাবে আপুনি আমি আগতে বহুত ক্ষেত্ৰত বহুকেইখন চৰকাৰ আমি দেখা পালোঁ নহয় বা আপুনি কংগ্ৰেছৰ দেখা পালে অসমক পূৰপাক পুলি তললৈ গুচি গ'ল গতিকে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ বা আমাৰ UPPL BPFৰ মিত্ৰজোঁটৰ যিখন চৰকাৰ চলি আছে আপুনি দেখিছে 10 বছৰ হ'ল আৰু এইখন চৰকাৰ বাদ দি পেলাই বেলেগ এখন চৰকাৰৰ কথা অসমৰ ৰাইজে কল্পনাও কৰিব নোৱাৰে ভাবিব নোৱাৰে কাৰণ ৰাইজে যোৱা সময়ছোৱাত সেই যিখিনি অভিজ্ঞতাখিনি পাই থৈছে য'ত আজি অসমখন পূৰপাক উলিয়াই লৈ গ'ল গতিকে মই আপোনাক আগতেও কৈছোঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ ৰাইজে কিবা এটা পাবলৈ হ'লে আন্দোলন কৰিব লাগে কিন্তু আজি নৰেন্দ্ৰ মোদীয়েতো একো নোপোৱাকৈ আমাক দি আছে গতিকে আজিৰ তাৰিখত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসমৰ প্ৰতি যিখিনি তেখেতৰ সন্মান বা যিখিনি আশীৰ্বাদ আগতে কোনো এজন প্ৰধানমন্ত্ৰী আমাক দিয়া নাছিলে বা কোনো এখন চৰকাৰ দিয়া নাছিলে গতিকে আজি এইখন চৰকাৰ আমাক দুটা কাৰণত লাগে অসমখন সামগ্ৰিকভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত আৰু সুৰক্ষাৰ ক্ষেত্ৰত হিতাধিকাৰী নে এমপ্লয়েবিলিটি চাওক আজি নিযুত মইনা আঁচনি এগৰাকী ছাত্ৰী তেওঁ পঢ়িবৰ কাৰণে মাহে মাহে এটা পইচা পোৱাটো সেইটো মই নাভাবোঁ যে এতিয়া হিতাধিকাৰী বুলি এগৰাকী ছোৱালী যে মানে আপুনি কোনটো প্ৰিফাৰ কৰিব এমপ্লয়েবিলিটি নে হিতাধিকাৰী নহয় চাওক মই এটা কথা চাওক মই আপোনাক এইটো এমপ্লয়েবিলিটি বুলি মই নকওঁ মই কাৰণ তেখেতসকলে এটা আৰ্থিকভাৱে সকাহ যিটোৰ কাৰণে তেওঁলোকে আগন্তুক সময়ত তেওঁলোকে ভালকৈ পঢ়ি পেলাই আগুৱাই যাব পাৰিব গতিকে ইয়াত কোনোবাই যদি ভাবে হিতাধিকাৰী বুলি হয় আমি হিতাধিকাৰী বুলিয়ে কওঁ কিন্তু তাৰ মানে বেকগ্ৰাউণ্ডত বা আঁৰত এটা তেওঁলোকৰ প্ৰাপ্তি লুকাই থাকে হয় আপুনি ৰচি থকা এটা সপোন নগাঁৱক লৈ পেলাই যোনটো আপুনি হয়তো কাকো এতিয়ালৈকে কোৱা নাই ক'ব বিচাৰিব নেকি নগাঁওখনক মই আগতে কৈছোঁ আপোনাৰ নগাঁওখন আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি কথা আপুনি মোক ক'লে যে বহু ক্ষেত্ৰত নগাঁওখন ক'ৰবাত নহয় ক'ৰবাত আমি ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাক নেপোৱাৰ ক্ষেত্ৰত পিছুৱাই গৈছোঁ এইবিলাকৰ ক্ষেত্ৰত মই নিশ্চয় যিমানখিনি পাৰোঁ আমি আগভাগ ল'ম যি ধৰণে আন্তঃগাঁথনি উন্নয়ন কৰি পেলাই আমি আগুৱাই নগাঁওখন নিশ্চয় আগন্তুক ক্ষেত্ৰত যাতে আমি নগাঁৱলৈ নতুন আমি ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান বা আমি ইণ্ডাষ্ট্ৰী আনি পেলাই নগাঁওখন আৰু উন্নয়ন কৰিব পাৰোঁ যাতে নিবনুৱা সংস্থাপিত কৰিব পাৰোঁ সামগ্ৰিকভাৱে নগাঁওখন আমি যাতে শিক্ষা স্বাস্থ্য বা আটাইকেইটা ফালৰ পৰা যদি আগুৱাই নি পেলাই এখন যাতে আমি আগশাৰী জিলালৈ আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে সদায় সপোন থাকিব ৰাইজৰ আশীৰ্বাদত আমি যিমান পাৰোঁ আমি কৰি যাম বুলি আমি ৰাইজক প্ৰতিশ্ৰুতিবদ্ধ হয় যিহেতু আপুনি নগাঁৱৰ MLA আপুনি নগাঁৱৰ পৰা আমাক ৰিপ্ৰেজেণ্ট কৰি আছে চ' সেইবাবে আমি আশা কৰোঁ যে আপুনি ডাঙৰ মন্ত্ৰী এগৰাকী কেতিয়াবা হওক যদি আপুনি কেতিয়াবা মন্ত্ৰী হয় কোনটো ডিপাৰ্টমেণ্টত আপুনি মানে বেছি ভাল পাব কাম কৰিবলৈ তেনেকুৱা কথা নাই আপোনাৰ তথাপি মই এইটো প্ৰথম ডিপাৰ্টমেণ্টত কথা কাম কৈছোঁ কৰিব কি যে মই মন্ত্ৰী হাবিয়াস লৈ পেলাই কোনো কাম নকৰোঁ বা সেই ধৰণৰ ইচ্ছা যদি দিয়ে ধৰক যদি দিলে কোনটো বিভাগত আপুনি চৰকাৰ এখন যেতিয়া থাকিব হয় মন্ত্ৰীটো কোনটো বিভাগ বুলি কথা নাই আজি যদি এগৰাকী যদি IAS বিষয়া যদি আহে তেনেহ'লে তেওঁ যেতিয়া দেখা পাইছে আপোনাক যেতিয়া আহিব তেওঁতো সকলোবিলাক বিভাগে চলাব লাগিব প্ৰায় 54টা বিভাগ ধৰি লওক তেওঁলোকে য'তেই নিদিয়ক শিক্ষাক দিয়ক কৃষিক দিয়ক স্বাস্থ্যত দিয়ক এনেকুৱা ধৰণৰ চবেই চলাবলগীয়া হ'ব পাৰে গতিকে এগৰাকী IAS বিষয়াই তেওঁৰ বিভিন্ন ধৰণৰ বিভাগ চলায় নাই নাই মন্ত্ৰিত্বটো ধৰক অলপ বেলেগ হৈ যায় পাৱাৰ এটা আহি যায় যে মই এইটো ক্ষেত্ৰত মই সাংস্কৃতিক জগতৰ লগত জড়িত মই এইটো ক্ষেত্ৰত বহুত ভালকৈ কাম কৰিব পাৰিম বা এডুকেশ্যনত কাম কৰিব পাৰোঁ বা বিচাৰোঁ 10টা বছৰত হয় নগাঁৱত থাকি হয় জিলা প্ৰশাসনৰ লগত আমি কাম কৰি হয় প্ৰত্যেকটো বিভাগতে আমি কাম কৰিছোঁ গতিকে এনেকুৱা নহয় যে এইটো বিভাগত মই নোৱাৰোঁ বা এইটো বিভাগত মই নোৱাৰিম এনেকুৱা কথা বতৰা নাই মোৰ এটাই কথা যে সামগ্ৰিকভাৱে আমি সকলোতে আমি কাম কৰিছোঁ আৰু দলে যি দায়িত্বই দিব সেই দায়িত্বই যিমান পাৰোঁ মোৰ ফালৰ পৰা 100% দি পেলাই কাম কৰি যাবলৈ মই চেষ্টা কৰিম
এতিয়া শেষত আপুনি আমাৰ এই ভিডিঅ'টো চাই থকা যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকক আপুনি কি ধৰণে মানে উৎসাহিত কৰিবলৈ বিচাৰিব? আপুনি পলিটিক্সৰ ক্ষেত্ৰত মই বিশেষকৈ কৈছোঁ যে তেওঁলোকে পলিটিক্সটো জনাটো দৰকাৰ বা পলিটিক্সৰ যোনটো এৱেৰনেছটো আমাৰ অসমৰ ক্ষেত্ৰত বহুত কম আচলতে, সেই ক্ষেত্ৰত আপুনি কি উপদেশ দিব? মই নতুন প্ৰজন্ম, যিহেতু আপুনি পলিটিক্সৰ কথাই ক'বলৈ দিলে, মই এটা কথাই ক'ম যে প্ৰতিটো খোজতে প্ৰতিটো মুহূৰ্তত ৰাজনীতি বাদ দি পেলাই কোনো কাম নহয়। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত নতুন প্ৰজন্ম আহিব লাগে আৰু খুব নিষ্ঠা সহকাৰে সততাৰে ৰাজনীতি কৰিব লাগে, যাতে অসমখনৰ প্ৰতি আমি আগন্তুক সময়ত অসমখন আমি আগুৱাই নিব পাৰোঁ। আমি আজিৰ তাৰিখত যদি চাই বহুত ক্ষেত্ৰত উঠি অহা প্ৰজন্মই হয়তো ৰাজনীতিৰ প্ৰতি অনীহা আহে বা তেওঁলোকে সেই সুযোগটো পাব যে নাপাম বুলি ভাবে। মই ভাবোঁ তেওঁলোকে কাম কৰিলে, নিষ্ঠা সহকাৰে কাম কৰিলে সুযোগ সুবিধা পাব আৰু হয়তো এটা সময়ত ভাবা ধৰণে MLA মন্ত্ৰী হৈ পেলাই নগাঁওখনৰ কাৰণে তেওঁলোকে গোটেই অসমৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত কোনো পিছুৱাই যাব নালাগে, আগবাঢ়ি আহিব লাগে। পলিটিক্সটো ভাল পাবলৈ শিকক আৰু ভাল ভাল মানুহবোৰ আহিলেহে ৰাজনীতিটো ভাল হ'ব আৰু ৰাইজেও সেইধৰণে ৰাজনীতিবিদসকলক ভাল পাবলৈ ল'ব আৰু আশা কৰিব যাতে সকলোৱে যাতে ভাল কাম কৰি পেলাই সকলোৱে কাৰণে যাতে কাম কৰিব পাৰে। হয়, ধন্যবাদ। আপোনালৈও শুভেচ্ছা থাকিলে। আগন্তুক ইলেকশ্যন আহি আছে, তাৰ বাবে শুভেচ্ছা থাকিলে। আজি অনুষ্ঠান ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।